এতিয়া আপুনি তো নাম শুনিছে ৰুণু দেৱী ৰুণু দেৱীৰ লগত বহুত যথেষ্ট কাজিয়া কৰিছে জুবিন গাৰ্গক যিটো মানে জুবিন গাৰ্গৰ যিটো বেয়া পোষ্ট দিছে আমাৰ চবৰে খং উঠিছে যদিও পাৰ্চনেলি জুবিন গাৰ্গক মই নাজানো তথাপি তেওঁ যেতিয়া ঢুকাইছে এনেকুৱা লাগিছে যেন আমাৰ ঘৰৰ মানুহে ঢুকাইছে সেইকাৰণে বেছি বেয়া লাগিছে আৰু কি কম এটা আপুনি কি ডিমাণ্ড কি জনায় আপোনাৰ দাবী কি জনায় দাবী মানে ইয়াৰ পৰা যাব লাগে ইয়াৰ এইটো ফ্লেটটো এৰিব লাগে এইটোৱে আমাৰ দাবী কাৰণ তেওঁ অ'নাৰ নহয় তেওঁ ভাড়াতীয়া সভাপতি অভিজিত শৰ্মা অসুস্থ যদিও আমাৰ সৈতে সংযুক্ত হৈছে অভিজিত শৰ্মা আপোনাকো স্বাগতম ধন্যবাদ আমি স্বাগতম জনাইছোঁ গৱেষক ছাত্ৰ বিশ্লেষক ত্ৰিদীপ ভাগৱতীকো ত্ৰিদীপ স্বাগতম আৰু আমাৰ সৈতে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তও মই প্ৰথমে এয়াৰ ভূঞা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ চৰিত্ৰ হননৰ প্ৰসংগত শিখা শৰ্মা এতিয়া আপোনাৰ কাৰাগাৰলৈ তেওঁক নিক্ষেপ কৰা হৈছে অৱশ্যে দুদিনৰ আৰক্ষীৰ জিম্মাত থাকিব লাগিব পাণবজাৰত থাকিব লাগিব তেখেত সোধপোছ কৰিব ভালকৈ ভাবোঁ আমি কাৰণ বৰ সাংঘাতিক তেওঁ অশ্লীল কথা বতৰা লিখি ঈশ্বৰ পুত্ৰগৰাকীৰ চৰিত্ৰ হনন কৰিছে আৰু তাৰ লগতে মই সেই বিষয়লৈ যোৱাৰ পূৰ্বে মই আপোনাৰ পৰা এইটোৱে জানিব খুজিছোঁ যে আমি তোলাচনীত কিয় জুখিছোঁ কথাবোৰ ছিংগাপুৰৰ যি আইন সেই আইন তেওঁলোকৰ দেশৰ আইন তেওঁলোকৰ কিছুমান নীতি নিয়ম সংবিধান সুকীয়া আমাৰ নীতি নিয়ম সংবিধান সুকীয়া আমি MLAটিৰ জৰিয়তে তথ্যসমূহ লাভ কৰি আছোঁ কিন্তু আমি অসমীয়া মানুহখিনিয়ে মই সকলোৰে কথা কোৱা নাই একাংশই আমাৰ মাজত ক'ত আৰু ন্যায় পাব ছিংগাপুৰত এইদৰেহে ক'লে সেইদৰেহে ক'লে এইবোৰহে ওলাইছে সেইবোৰহে ওলাইছে তাত দেখোন পানীত ডুবি মৰা বুলিয়ে কৈ আছে কোনো ধৰণৰ তেওঁলোকে দেখোন তাত ষড়যন্ত্ৰৰ গুণ পোৱা নাই গতিকে এতিয়ালৈ দেখোন সেইবোৰকেই তেওঁলোকে বিচাৰ খোচাৰ কৰি আছে আমিহে ইয়াত হত্যা বুলি কৈছোঁ আমিহে ইয়াত মানুহ 5জনক 7জনক আমি ভৰাই থৈছোঁ বিনা কাৰণত এনেধৰণে কথাবোৰ আলোচনা হৈছে আচলতে এই ধৰণে তোলাচনীৰে জোখা কথাটো সমীচীন হৈছেনে মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰাৰম্ভিক মন্তব্য আপোনাৰ পৰা ল'ব খুজিছোঁ হয় ৰাজদীপ পোনপ্ৰথমতে মই আপোনাৰ শিখা শৰ্মা বুলি নামটোৱে কৈছোঁ আপোনাৰ অত্যন্ত দুৰ্ভাগ্যজনক মানে জুবিন গাৰ্গ নামৰ যিটো সত্তা আমাৰ হিয়াৰ আমুঠু এই জুবিন গাৰ্গ নামৰ সত্তাটোকো যে কোনোবাই ব্যৱহাৰ কৰি নিজৰ কেৰিয়াৰটো মানে এডভান্সমেণ্ট কৰিব বিচাৰে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনাৰ আৰু যিটো পদ্ধতিৰ দ্বাৰা এই মহিলাগৰাকীয়ে আপোনাৰ এই তেওঁৰ যিটো কেৰিয়াৰ বা যিটো হাইলাইট বা যিটো জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে এইটো আৰু অত্যন্ত দুৰ্ভাগ্যজনক আপোনাৰ কাৰণ চাওক তেওঁ যিখিনি ফেচবুক পোষ্ট আপুনি যদি পঢ়ে তেতিয়াহ'লে মানে এজন মৃত ব্যক্তি আমি মানুহ এজন মৰি গ'লে যেতিয়া আমি দেখা কৰিব যাওঁ বা চাব যাওঁ আমি কি কওঁ যে মানুহজন ভাল আছিলে কিবা বেয়া থাকিলেও আমি সেইটো কেতিয়াও আলোচনা নকৰোঁ বা আলোচনাৰ বিষয় হিচাপে আমি বাছি নলওঁ কিন্তু ইয়াতে আপুনি চাওক যিজন মানুহ আজি তেওঁৰ ক্যাৰেক্টাৰ এছাচিনেশ্যন কৰি থকা হৈছে আৰু যিয়ে নেকি নিজক ডিফেণ্ড কৰিব পৰা অৱস্থা তেওঁ নাই গতিকে তেনেকুৱা এজন মানুহৰ এগেইনষ্টত যি মানে ঈশ্বৰ প্ৰদত্ত বা ঈশ্বৰ পুত্ৰ বুলি আমি জ্ঞান কৰিছোঁ এতিয়া গতিকে তেওঁৰ এগেইনষ্টে যেতিয়া এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দিব মইতো ভাবোঁ গোচৰটো দিয়াত যথেষ্ট পলমেই হৈ গৈছে আপোনাৰ তেওঁক মানে ইমিডিয়েটলি আপোনাৰ কাষ্টাডিত বহুত আগতেই ল'ব লাগিছিলে আপোনাৰ কাৰণ তেওঁৰ যিকেইটা চাৰ্জ আজি লগাইছে আপোনাৰ BNSৰ ধাৰা যিকেইটা সংযোজন কৰিছে এই ধাৰাকেইটা যদি মই চাওঁ তেতিয়াহ'লে আপোনাৰ ক্ৰিমিনেল ইণ্টিমিডেশ্যনৰ পৰা আৰম্ভ কৰি ইভেন পুলিচ অফিচাৰে যেতিয়া তেওঁক এৰেষ্ট কৰিব গৈছিলে এটা ছেকশ্যন মই আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি দেখিছোঁ যে পুলিচ অফিচাৰকো তেওঁ মানে এছল্ট কৰাৰ নিচিনা আপোনাৰ ডিটাৰ কৰিছে যাতে তেওঁক এৰেষ্ট কৰিব নোৱাৰে গতিকে কমুনেল হাৰমনি আৰু চেণ্টিমেণ্টটো আপোনাৰ ডিষ্টাৰ্ব কৰাৰ যিটো অভিযোগ বা যিটো BNSৰ প্ৰভিজন সেইটো সংযোগ কৰা হৈছে আপোনাৰ আৰু লগতে মৃত ব্যক্তিৰ লগত যিহেতু আপোনাৰ তেওঁৰ যিখিনি ষ্টেটমেণ্ট এই গোটেইখিনি ধাৰা সংযোজন কৰি যিহেতু পুলিচে মানে অসম পুলিচক ধন্যবাদ দিব লাগিব যে এজাহাৰখন দিয়াৰ লগে লগে আজি তেওঁক ইমিডিয়েটলি আপোনাৰ কাষ্টাডিত লৈ কোৰ্টত প্ৰডিউচ কৰি পেলাই আকৌ পুলিচৰ জিম্মাত যে পাইছে গতিকে এতিয়া পুলিচে নিশ্চয় আপোনাৰ কাষ্টাডিয়েল ইণ্টাৰগেশ্যন যদি কৰিলে তেওঁৰ পৰা এইখিনি ওলাব লাগে কাৰণ আপুনি চাওক তেওঁ আজি যেতিয়া এৰেষ্ট কৰিছে এৰেষ্ট কৰাৰ পিছতো যেতিয়া আমাৰ সাংবাদিক বন্ধুসকলে তেওঁক প্ৰশ্ন কৰিছে তেওঁৰ যিটো এটিটিউড আৰু যিটো বডি লেংগুৱেজ আপোনাৰ অত্যন্ত দুৰ্ভাগ্যজনক মানে তেওঁৰ কোনো অনুশোচনাই নাই আপোনাৰ
যেনিবা তেওঁ এনেকৈ নমস্কাৰ দি পেলাই আপোনাৰ ঘৰৰ পৰা ওলাই আহিছে, সেই শ্বট এটাও মই দেখিছোঁ। গতিকে আপুনি একজেক্টলি গতিকে তেওঁ কিবা বিশ্ব জয় কৰি অহাৰ নিচিনা এটা মানে আচৰণহে কৰিছে আপোনাৰ। গতিকে এতিয়া কথাটো হ'ল চাওক, মই এজন আইনৰ মানুহ হিচাপে যিহেতু কেছ এটা আপোনাৰ অলৰেডি ৰেজিষ্টাৰ হৈছে, আপোনাৰ ডিফাৰেণ্ট প্ৰায় 5-6টামান ধাৰা সংযোজন হৈছে, গতিকে আইনে নিশ্চয় আইনৰ কাম কৰিব। আৰু তেওঁ যিহেতু আপোনাৰ দুখ এটা কৰিছে, গতিকে মই ভাবোঁ পুলিচে প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰি তেওঁক আইনমতে দোষী সাব্যস্ত কৰিব লাগে। কিন্তু মোৰ এটা অনুমান হৈ আছে, তেওঁক যেনিবা কিবা এটা মানে এক্সটাৰ্নেল ফ'ৰ্চ এটা আছে নেকি তেওঁৰ পিছত আপোনাৰ, যে তুমি এইবোৰ কৰি যোৱা, আমি আছোঁ, গতিকে চিন্তা কৰিবলগীয়া বিষয় একো নাই, তেনেকুৱা অনুমান এটাও হয় মাজে মাজে। গতিকে এতিয়া ধৰক তেওঁৰ এৰেষ্ট যিহেতু হৈছে, গতিকে মই ভাবোঁ যে এইটো আপোনাৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজেদি যায়। আপোনাৰ যদি পুলিচে ইনভেষ্টিগেশ্যন প্ৰপাৰলি কৰে, তেওঁৰ এগেইনষ্টে এখন ষ্ট্ৰং চাৰ্জশ্বিট হ'ব লাগে আৰু ট্ৰায়েলত যাতে তেখেতৰ কনভিকশ্যন হয়। কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক যিটো পৰিমাণে তেওঁ গোটেই পৰিয়ালটোকে তেওঁ মানে আপোনাৰ হেয় প্ৰতিপন্ন কৰিছে আমাৰ জনমানসত, গতিকে তেওঁক হাৰি যাব দিব নোৱাৰি। আৰু যিটো আপুনি নেক্সট কুৱেশ্যনটো মোক কৰিছে যে কৰোনাৰ যিটো আপোনাৰ তাতে প্ৰচিডিং বৰ্তমান ছিংগাপুৰত চলি আছে, মই সংবাদ মাধ্যম বা বেলেগ থ্ৰুদিও মানে মিডিয়াৰ থ্ৰুদিও মই দেখিছোঁ যে মানুহে ক'ব বিচাৰিছে যে তাতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰোনাৰটো এটা বিচাৰ প্ৰক্ৰিয়া নহয়, এইটো জাষ্ট এটা ফেক্ট ফাইণ্ডিং, আপোনাৰ এটা ইনকুৱাৰী। মানে ধৰি লওক কোনো কাৰোবাক শাস্তি দিয়াৰ ক্ষমতা কৰোনাৰ, আপুনি চাওক কৰোনাৰ আদালত মানে কেনেকুৱা, মই কৈ দিছোঁ আপোনাক, দেয়াৰ ইজ এ ল কল দি কৰোনাৰ্ছ এক্ট 2010। আণ্ডাৰ ডেট কৰোনাৰ্ছ এক্টৰ আণ্ডাৰত আপোনাৰ চিফ জাষ্টিছ অফ দি ছিংগাপুৰে আপোনাৰ এজন মানে কৰোনাৰ্ছ এপইণ্টমেণ্ট দিয়ে টু ইনকুৱাৰ ইনটু দি দিছ টাইপ অফ আপোনাৰ মানে ছাছপিচিয়াছ অৰ মানে আননেচাৰেল ডেথ যদি ৰিপৰ্ট হয় কৰোনাৰ তাত, যে আপুনি ইনভেষ্টিগেশ্যনটো কৰিব লাগে, তেতিয়া সেই কৰোনাৰজনে আপোনাৰ এটা ফেক্ট ফাইণ্ডিং ইনকুৱাৰী কৰিবৰ কাৰণে বিভিন্ন সাক্ষীবাদী তথ্যসমূহ আপোনাৰ চামন কৰে। আৰু সেই চামনত আপুনি চাওক, যেতিয়া আমি দেখিছোঁ যিজন পুলিচ ইনভেষ্টিগেটিং অফিচাৰ ছাম লিয়ান, আপোনাৰ তেখেতৰো জবানবন্দী লৈছে। লগতে আপোনাৰ মই যিটো শুনিছোঁ, আপোনাৰ যিখন য়ট আছিলে, য়টৰ যিখিনি আপোনাৰ ক্ৰিউ মেম্বাৰ আছিলে বা ড্ৰাইভাৰ আছিলে, আপোনাৰ গোটেইকেইজনৰে আপোনাৰ জবানবন্দী অলৰেডি লোৱা হৈ গৈছে। আৰু ইভেন সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালবৰ্গকো তাতে মাতিছে, মাতি পেলাই তেওঁলোকৰো ষ্টেটমেণ্ট লৈছে। গতিকে এতিয়া কি হৈছে আপোনাৰ, এই ষ্টেটমেণ্ট গোটেই ইনকুৱাৰী আৰু ইনভেষ্টিগেশ্যনটো হৈ যোৱাৰ পিছত কৰোনাৰ যে এখন ৰিপৰ্ট দিব, কি ৰিপৰ্ট দিব, এটা ফেক্ট ফাইণ্ডিং কৰি ৰিপৰ্ট দিব যে হয় এই মৃত্যুটো এটা অস্বাভাৱিক মৃত্যু, এইটোত আমি মানে ৰহস্যৰ গোন্ধ পাইছোঁ, তেওঁক মাৰ্ডাৰ কৰিছে বা ইট ইজ এ নেচাৰেল ডেথ, সেই ৰিপৰ্টটো আমি এতিয়ালৈকে দেখাই নাই বা পোৱাই নাই। গতিকে 2-3 ফেব্ৰুৱাৰীত আকৌ আপোনাৰ শুনানি হ'ব। গতিকে কৰোনাৰ ৰিপৰ্টলৈকে আমি ধৈৰ্য সহকাৰে আমি চাওঁ তেওঁলোকে কি কৰে। কিন্তু প্ৰিলিমিনাৰী যিখিনি ৰিপৰ্ট আপোনাৰ তথ্য বা আমাৰ হাতত আহি পৰিছে, সেইখিনিৰ পৰা আমি এইটো অনুমান কৰিব পাৰোঁ যে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াক অত্যাধিক পৰিমাণে মদ্যপান কৰাই আপোনাৰ য়টখনত উঠাই সাগৰৰ মাজত নি এৰি দিছে, যাতে তেওঁ পানীত ডুবি মৃত্যুবৰণ কৰে। এইটো এটা আপোনাৰ কমপ্লিটলি এটা ষড়যন্ত্ৰ আপোনাৰ। গতিকে আমি কৰোনাৰ যিখিনি তাৰমানে আমাৰ গোটেই SIT যি তদন্ত কৰিলে, ইমান 2500-3000 পেজৰ তেওঁলোকে যিয়ে চাৰ্জশ্বিট দাখিল কৰিলে, এই মই চাৰ্জশ্বিট পাৰ্টটোৰ কথা কৈ আছোঁ বা গোটেই কথাখিনি, তাৰমানে এইখিনি সঠিক দিশতেই আছে। নহয়, এতিয়ালৈকে চাওক, যদি আমি কৰোনাৰ ৰিপৰ্টটো বহুতে কৈ আছে যে এতিয়া ড্ৰাউনিং হৈ পেলাই মৃত্যুবৰণ কৰিছে, গতিকে তেওঁক মাৰ্ডাৰ কৰা নাই, মাৰ্ডাৰ কৰিছে, এই বস্তুটো এতিয়া আমি মন্তব্য দিয়াটো প্ৰিমেচিয়ৰ। কাৰণ কৰোনাৰ যিটো ফেক্ট ফাইণ্ডিং, সেই ফেক্ট ফাইণ্ডিংটোতো মই যিমানখিনি গম পাইছোঁ আজিলৈকে কমপ্লিট হোৱাগৈ নাই। গতিকে ফেক্ট ফাইণ্ডিং হৈ যেতিয়া কমপ্লিট ৰিপৰ্টটো আমি পঢ়িব পাৰিম, তেতিয়া আৰু এটা কথা আছে আপোনাৰ, এই কৰোনাৰ ৰিপৰ্ট আণ্ডাৰ 2010 যদি আমি দেখোঁ যে এইটো আমাৰ মনপুত হোৱা নাই, ইয়াতে যদি সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া নেচাৰেল ডেথ বুলি কৈছে, দেয়াৰ ইজ এ প্ৰভিজন আমি ছেইম কৰোনাৰ্ছত আকৌ ৰিভিউ এপ্লিকেশ্যনো ফাইল কৰিব পাৰে, হয়। আৰু নহ'লে আমি হাইকোৰ্টত, ইন দি হাইকোৰ্ট অফ ছিংগাপুৰত আমি চেলেঞ্জো কৰিব পাৰোঁ, তেতিয়া যে দিছ কৰোনাৰ ৰিপৰ্ট উই ৱান্ট এ ফাৰ্দাৰ ইনভেষ্টিগেশ্যন অৰ ফাৰ্দাৰ ৰিঅপেনিং অফ দিছ কৰোনাৰ ৰিপৰ্ট। গতিকে ইমান হৈছৈ কৰিব লগা কথা নাই। আৰু আমি দেশৰ আইন, আমাৰ দেশৰ প্ৰচলিত আইন, আমাৰ সংবিধান, আমাৰ যি মানে ল অফ দ্য লেণ্ড, এইখিনিতো আমি বিশ্বাস ৰাখিব লাগিব। আৰু এটা চবতকৈ ডাঙৰ কথাটো হ'ল দিছ কৰোনাৰ ৰিপৰ্ট ইজ নট বাইণ্ডিং অন ইণ্ডিয়ান ক্ৰিমিনেল ইনভেষ্টিগেশ্যন বা ক্ৰিমিনেল যিটো জুৰিস্প্ৰুডেন্সত আমাৰ যিটো ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া চলে, এইটো বাইণ্ডিং নহয়। আমাৰ কোৰ্টে এইটো বাইণ্ডিং নহয় আপোনাৰ। গতিকে নিশ্চয় আপোনাৰ ধৰক একিউজডসকলে ৰিপৰ্টখন আনি তেওঁলোকৰ
মানে ডিফেন্সৰ কাৰণে ইউজ কৰিব পাৰে, কিন্তু উই হেভ টু গিভ এ ষ্ট্ৰং ৰেজিষ্টেন্স যে দিছ ৰিপৰ্ট ইজ নট বাইণ্ডিং অন আছ। গতিকে সময়ত দেখা যাব। আৰু ঠিক আছে, এতিয়া তাতো যে আমি গোচৰ ইত্যাদি তাতেও দিয়া হৈছে, মই এটা কথা আপোনাক সুধিব খুজিছো, মই যিটো কথা ক'লো যে MLAT অকল আমাৰ বাবে নহয় নহয় সুবিধা ল'ব পাৰে, MLATৰ সুবিধা ছিংগাপুৰে ল'ব নোৱাৰে নেকি? ইট ইজ এ ডুৱেল মোড অফ ইনভেষ্টিগেশ্যন ইউজ কৰিব পাৰে। দুইখন দেশে সাইন কৰিছে, এক্স্যাক্টলি দুইখন দেশৰ মাজৰ এগ্ৰিমেণ্ট। যদি তেওঁলোকক কিবা দৰকাৰ হয় অসম পাৰ্টৰ পৰা, আমাৰ ফালৰ পৰা, তেওঁলোকতো ইয়ালৈ আহিব পাৰে, নিশ্চয় আৰু আহিব লাগেও ইয়াৰ পাছৰ পৰ্যায়ত। এতিয়া যদি আমি দেখো যে তাতে ইনভেষ্টিগেশ্যনটো প্ৰপাৰলি হোৱাগে নাই, তেতিয়াহ'লে আমি পৰিয়ালবৰ্গৰ মানুহে বা যোন এজাহাৰকাৰী আছে তেওঁলোকেও গৈ পেলাই ছিংগাপুৰ আদালতত আপোনাৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ সুবিধা আছে আপোনাৰ, যে দিছ ইনভেষ্টিগেশ্যন যিটো হৈ আছে এই অনুসন্ধানটোত আমি সন্তুষ্ট নহয়, গতিকে ইণ্ডিয়াত গৈ পেলাই আপোনাৰ ভাইটেল আৰু মেটেৰিয়েল এভিডেন্স কালেক্ট কৰি আনি কৰোনাৰ যে হওক বা আদাৰ যিটো ইনভেষ্টিগেটিং এজেঞ্চি আছে পুলিচেই হওক, তেওঁলোকে ইয়াতে আহি পেলাই ইনভেষ্টিগেশ্যনটো কৰিব লাগে বুলি তাতেও আমি আবেদন কৰিব পাৰোঁ। ঠিক আছে, হয়, গতিকে এইখিনি সুবিধা আছে। মই আকৌ আপোনাৰ কাষলৈ আহিম, আপুনি যিখিনি কথা কৈছে। মই ত্ৰিদীপকো পাইছোঁ, অভিজিৎ শৰ্মাও আছে। প্ৰথমে অভিজিৎ শৰ্মা, মই আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়টোক লৈ আমি সকলো সমানে উদ্বিগ্ন, কোনোবা কম কোনোবা বেছি নহয়। শিখা শৰ্মাৰ কথা বাদ দিয়ক, শিখা শৰ্মাৰ দৰে 10গৰাকীৰ কথা 100গৰাকীৰ এমুঠিমান ওলাব, সেইসকলৰ কথা বাদ দিয়ক। সেইসকলে যি কৰিবলৈ আছে কৰিলে, যিমান আমাৰ সকলোৱে নাক কাটিবলৈ আছে কাটিলে। আমি জুবিন গাৰ্গৰ দৰে, যাক আমি ঈশ্বৰ পুত্ৰ বুলি এতিয়া আমি প্ৰাৰ্থনা কৰোঁ, যাৰ আমি জুবিন ক্ষেত্ৰ, যিখন জুবিন ক্ষেত্ৰ নামেই হ'ল জুবিন ক্ষেত্ৰ, ইয়াত সমাধিও নাই, কিবা বেলেগ শব্দৰো প্ৰয়োগ নাই হোৱা, সেইখন জুবিন ক্ষেত্ৰ নামেই পালে, তালৈকে আমি প্ৰাৰ্থনা কৰোঁ। আমি বিহুৰ দিনটোত গৈছোঁ, আমি নৱবৰ্ষত গৈছোঁ, আমি যেন জুবিন গাৰ্গক বাদ দি জীৱনটো আগেই বাঢ়িব নোৱাৰিব তেনেধৰণৰ এটা মনোভাৱ আমাৰ সকলোৰে মনত আছে, আৰু সেই তদ্ৰুপ আমি সেইখিনিকে অনুকৰণ কৰি আগবাঢ়ি গৈ আছোঁ। আমাৰ নিত্য নৈমিত্তিক জীৱনো চলি আছে, কিন্তু আমি জুবিন গাৰ্গক নিজৰ জীৱনশৈলী কৰি পেলাইছোঁ। আমি জীৱনৰ পৰা বাদ দিব নোৱাৰোঁ, আৰু সেইটো কোনো অসমীয়াই কৰিব নোৱাৰে। কিন্তু শিখা শৰ্মাই কি কৰিছে কি নাই কৰা সেইখিনি আমি দেখিলোঁ। তাৰ লগে লগে আমি তুলনা কৰি আছোঁ, আমি তুলনা কৰা, সমালোচনা কৰা, কোনোবা এখন দেশৰ প্ৰচলিত আইন ব্যৱস্থাক নজনাকৈ সমালোচনা কৰা, নিজৰ দেশৰ আইনক নজনাকৈ সমালোচনা কৰা, এই সমালোচকৰ সংখ্যাটো ক'ৰবাত বৃদ্ধি পাইছে। আৰু যাৰ কাৰণে মানুহৰ মাজলৈ কিছুমান এনেধৰণৰ খবৰ গৈছে একোৱেই নহ'বগৈ, আমি একোৱেই নহ'বগৈ বুলি কিয় এনেধৰণৰ এটা ধাৰণা দিব খুজিছোঁ? হয়, একো নহ'লেতো আপুনি মই কোনো হাত সাৱটি বহি নাথাকোঁ, পৰিয়াল হাত সাৱটি বহি নাথাকে। সকলোৰে মনৰ প্ৰশ্নবোৰ তেওঁলোকেতো সঠিক ঠাইত, আমাৰ ইয়াৰ পাছত হাইকোৰ্টৰ পাছত আমি সুপ্ৰিম কোৰ্ট, আমাৰতো আছে, ইয়াত ব্যৱস্থা আছে, তেতিয়া সময় ল'ব নিঃসন্দেহে। কিন্তু আমি একোৱেই নহ'ব বুলি এতিয়াই কৈ এই পৰ্যায়লৈ লৈ গৈছে। আৰু শিখা শৰ্মাৰ এই যি চৰিত্ৰ হননৰ কাৰবাৰবোৰেও ক'ৰবাত অনুঘটকৰ দৰে কাম কৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ অভিজিৎ শৰ্মা। চাওক, এটা কথা ঠিক যে আমি ঈশ্বৰ পুত্ৰ বনালোঁ তেখেতক। আমাক মানে আমি অসমীয়া মানুহ তাৰমানে এতিয়াও তাৰমানে সুস্থ হ'ব পৰাই নাই ভালকৈ, আৰু তেতিয়া যদি কিছুমান কথা শুনে তেতিয়া মানুহবিলাক ভাগৰি যায়, আৱেগিক হৈ যায়, যাৰ কাৰণে কিছুমান পোষ্ট দি দিয়ে একোৱেই নহ'ব নেকি। ময়ো দিছোঁ সেইদিনাখন, ন' ওৱান কিল জুবিন গাৰ্গ, আৱেগতে দিছোঁ, মই কাকো গালি পাৰিব দিয়া নাই, মই আৱেগত দিছোঁ একো নহ'ব নেকি, কি হ'ব তাৰ, বুজি পাইছেনে? সেইটো এটা বেলেগ বিষয়। কিন্তু শিখা শৰ্মাৰ নিচিনা মহিলা যোনে চৰিত্ৰ হনন কৰিছে, অকল শিখা শৰ্মা নহয় দেই, ইয়াতে বহুত আছে। আজি শিখা শৰ্মাৰ বিৰুদ্ধে FIR দিছে, আমি ধন্যবাদ জনাইছোঁ সকলোকে। কিন্তু শিখা শৰ্মাৰ নিচিনা আৰু বিয়াগুম কেইজনমান মানুহ আছে যোনে চৰিত্ৰ হনন কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে FIR দিবনে নিদিয়ে, তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে নলয়। কিন্তু যিজন মানুহ ঘূৰি আহিব নোৱাৰে, সেই মানুহজনৰ বিষয়ে যিজনে নিজৰ চাফাই গাব নোৱাৰে, কেনেকুৱা ধৰণৰ কথা, চাফাই গাব নোৱাৰে। আচ্ছা, মই এটা কথা কওঁ বাইদেউ, ধৰক মই আপোনাৰ তালৈ গ'লোঁ, কিবা এটা ঘটনা ঘটিলে, ঘটাৰ লগে লগে হাতীগাঁও থানাই এনকুৱাৰীটো কৰিলে, আৰু দেখিলে যে তাতে ন' ফাউল প্লে, অভিজিৎ শৰ্মা আহিছিল, মাৰপিটটো কৰিলে, কিন্তু ইয়াতে কোনো গণ্ডগোল নাই, ঠিক আছে। কিন্তু যেতিয়া মই পাণবজাৰৰ পৰা আহিছোঁ, পল্টন বজাৰত মই দুটা জেগাত খুন্দা মাৰি আহিছোঁ, পল্টন বজাৰ থানাই এনকুৱাৰীটো কৰিবনে নকৰে? তো ঠিক তেনেকুৱা কথা যে ছিংগাপুৰে বাৰু ঠিক আছে একো পোৱা নাই, কিন্তু গুৱাহাটীৰ যিটো কেছ চলি আছে, আৰক্ষীয়ে যিখিনি অনুসন্ধান, তাতেতো কিবা এটা পাব। মই এটা উদাহৰণ দিছোঁ, বুজাব পাৰিছোঁ নে পৰা নাই মই গম পোৱা নাই,
চ' তেনেকুৱা কথা দেই, এইটোত হঠাৎ হ'ব লগা একো নাই। ময়ো পিছত ভাবিলোঁ, বহুত চিন্তা কৰিলোঁ, তথাপি আমি আৱেগিক মানুহবিলাক আমি। আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি পাব ঘৰখন কেনেকৈ আছে। এতিয়াও গানটো শুনাৰ লগে লগে কান্দি দিয়ে ল'ৰা ছোৱালীয়ে, এতিয়াও সেই পৰিৱেশটো চবৰে ঘৰত চলি আছে। এই পৰিৱেশটো কিন্তু তাতকৈ জুবিন গাৰ্গৰ গান একোটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে এতিয়া। কাৰ সাহসত জুবিন গাৰ্গৰ গান প্ৰতিখন ঘৰত একোটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। ভাইলো, মোৰ ঘৰত ৰাতিপুৱা 7:30 বজাত যেতিয়া গানটো বাজে, গানটো বজাৰ লগে লগে ছোৱালীয়ে কান্দা আৰম্ভ কৰি দিয়ে, দেউতা কি হ'ব? এনেকুৱা ধৰণে চবৰে ঘৰত, অকল মোৰ ঘৰত নহয়, চবৰে ঘৰত এইটো পৰিৱেশ আছে এতিয়া, হৈ আছে। মানুহে আৰু কিছুমান গান এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ব গৈ আছে। কিন্তু আমাৰ কথাটো হ'ল যে যিজন মানুহ গুচি গ'ল আমাৰ মাজৰ পৰা, কিছুমান মানে কি মুখেদি ভাষাটো নাহে বাৰু, ফাল্টু মানুহ কিছুমানে এনেকে যদি চৰিত্ৰ হনন কৰা আৰম্ভ কৰে। আৰু চাওক, আপুনি লাইটলিও ল'ব নোৱাৰে কথাটো দেই। শিখা শৰ্মাৰ ফলোৱাৰ্ছ বহুত। সেইদিনাখন জুবিন গাৰ্গৰ ভনীয়েকে কোনোবা এটা পডকাষ্টত কোনোবা কিনা আঙুলিৰ কথা কৈছে, কোনোবা এজনৰ কথা কৈছে, জুবিনৰ কিনা আঙুলিটোৰ সমানো যোগ্য নহয়। সেই মানুহজনৰ বিৰুদ্ধে FIR দিব নিদিয়ে। তেওঁইটো প্ৰথম আৰম্ভ কৰিছে গোটেই কাৰবাৰটো। তেনেকুৱা আৰু বহুত আছে। যিয়ে নহওক, এইটো এটা আৰম্ভণি, মানে দুষ্টক দমন কৰাৰ এইটো এটা আৰম্ভণি। শিখা শৰ্মাই আৰম্ভণি হওক নহয়। আপুনি চাওক, অভিজিৎ শৰ্মা এটা ৱাৰ্নিং, আজি মৃত ব্যক্তিগৰাকী, মই এতিয়া মৃত শব্দটো প্ৰয়োগ কৰিবলগীয়া হৈছে, উপায় নাই। মানুহক লৈ চৰিত্ৰ হনন নকৰে। হয়, জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে, পিতৃৰ চৰিত্ৰ হনন কৰিছে, ভগ্নীৰ চৰিত্ৰ হনন কৰিছে, পত্নীৰ চৰিত্ৰ হনন কৰিছে। আৰু এই শিখা শৰ্মা আপুনি কোৱাৰ ধৰণে ফলোৱাৰ্ছ আছে, কাকো এৰি দিয়া নাই। শিখা শৰ্মাৰ ফলোৱাৰ্ছ মানে কি? ফলোৱাৰ্ছ সেইসকল ফলোৱাৰ্ছ ফেক একাউণ্ট বুলিয়ে কম নে, সঠিক একাউণ্ট বুলিয়ে কম নে, তেওঁলোকে কিবা শিখা শৰ্মাৰ ক্ষেত্ৰত অন্ধ বুলিয়ে কম নে, বোবা বুলিয়ে কম নে, তাত গৈ যে লিখে তেওঁলোকে, শিখা শৰ্মাক হয় ভৰ দিবলৈ গৈ যে লিখে, মই সেইকাৰণে কৈছো শিখা শৰ্মা বাৰু এৰেষ্ট হ'ল। এই তাত কমেণ্ট কৰা আৰু শিখা শৰ্মাৰ পোষ্ট শ্বেয়াৰ কৰি যিসকলে তাত আকৌ অতিৰঞ্জিত কৰি লিখে, সেইসকলকো আইনৰ আওতাৰ ভিতৰলৈ আনিব লাগে। না, ইয়াতে আপোনাৰ 4-5টামান পডকাষ্টো আছে দেই, যোনে শিখা শৰ্মাক মাতিছে, পডকাষ্ট কৰিছে, তেওঁলোককো আনিব লাগে তদন্ত আওতালৈ। কিন্তু এটা কথা চাব, জুবিন গাৰ্গৰ মৃত্যুৰ দিন, আজি এইটো আমি নতুনকৈ কোৱা নাই, মই জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্গা পূজাৰ দুদিন আগত আপোনাৰ শ্ৰোতে মই এই কথাটো কৈছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৱে এটা ৰাজনীতি আৰম্ভ কৰিছে। কিছুমান মানুহ যোনে জুবিন গাৰ্গৰ গান জীৱনত শুনা নাই, তেওঁলোকে এতিয়া জুবিন গাৰ্গৰ গান শুনা হৈছে, জুবিনৰ ফেন ওলাইছে, আৰু তেওঁলোকৰ লক্ষ্য উদ্দেশ্য এটাই যে চৰকাৰক কেনেকে হলঠেকত পেলাব পাৰোঁ, তেওঁলোকৰ লক্ষ্য। মই আগতেও কৈছোঁ, আকৌ কম যে 26ৰ দেওনা পাৰ হ'বলৈ কিছুমানে জুবিন গাৰ্গক এতিয়া ব্যৱহাৰ কৰি আছে। কিন্তু তাতে এটা কথা চাব, আজি এই 5জন যে জেলত আছে, সেইটোতো বৰ ডাঙৰ কথা। সেইটো কাৰণে আমি চৰকাৰক ধন্যবাদ দিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। আৰু যদি একোৱে হোৱা নাই, অভিজিৎ শৰ্মা, যদি একোৱে হোৱা নাই, 5জন বা 7জন মানুহ কিয় জেলত আছে? যদি একোৱে হোৱা নাই, আমি দুটা চিন্তাৰে আগবাঢ়িব নোৱাৰিম নহয়। কিন্তু আমি এটা চিন্তাৰে আগবাঢ়িব লাগিব যে ঘটনাটো হৈছে কাৰণেই গ্ৰেপ্তাৰ হৈছে। আৰু আপুনি ক'ব গ্ৰেপ্তাৰো হৈছে, মানুহকেইজন গ্ৰেপ্তাৰ হৈছে, ঠিকে আছে, আৰু একো হোৱা নাই বুলি ক'ব, সেইটোতো নহ'ব নহয়। কিন্তু ধৈৰ্যৰ এটা সীমা থাকে দেই। আমি 30 বছৰ ৰখিম নেকি জুবিনৰ ন্যায়ৰ কাৰণে? 30 বছৰটো আমি ৰখিব নোৱাৰো। হয়, মানুহে সেইটোৱে কৈ আছে যে আমি 30 বছৰ কিয় ৰখিম? 30 বছৰৰ পিছত কি ওলাব? আজি 394জন সাক্ষী, তেওঁলোক সাক্ষী দিবলৈ আহিব, এডভকেট বহি আছে, তেওঁলোক সাক্ষী দিবলৈ আহিব। সময়ত কোনোবা নাহিবও পাৰে, কথা উল্টাব পাৰে, সাক্ষীৰ কথা বেলেগ নহয় বুলি, সেইকাৰণেতো অধিবক্তা সমাজে ডে টু ডে কোৰ্টৰ কথা কৈ আছে। দীঘলীয়া হ'ব নাই? সেইটো দীঘলীয়া হ'ব নাই? আমি 30 বছৰ ৰ'ব নোৱাৰো, আমি 30 বছৰ ৰ'ব নোৱাৰো। আমাৰ জীৱিত কালতে আমি বিচাৰো যে দুখীয়া শাস্তি পাওক। মই আকৌ কৈছো, ছিংগাপুৰে যিমানে নকওক কিয় ন' ফাউল প্লে বুলি, ছিংগাপুৰত গৈছিলহে, ছিংগাপুৰত মদে খুৱাইছে, কিন্তু কৰোণাৰ আগৰ পৰা যে জুবিনক হত্যা কৰাৰ যিটো ষড়যন্ত্ৰ চলি আছে, সেইটো SIT বিচাৰি পাইছে এতিয়া, বা পাব, বা অসম আৰক্ষীয়ে পাব। আপুনি বিশ্বাস SIT কৰা নাই নহয়, মই SIT মুখপাত্ৰ নহয়, SIT পক্ষত কথা কোৱা নাই, SITৰ ভুল হওঁতে আমিয়ে সমালোচনা কৰিছো অধিক।
SIT কিবা যিকেইটা ভুল হৈছে সেইকেইটা ভুল আমিয়ে দেখুৱাই দিছোঁ যে আপোনালোকৰ কেইটা ভুল হৈছে SIT ভুলটো ময়ো কৈছোঁ আমি দেখাই দিছোঁ আৰু SIT জনো আমন্ত্ৰণটো আমিও প্ৰত্যাখ্যান কৰিছোঁ কিন্তু তৎসত্ত্বেও কৈছোঁ SIT সঠিকভাৱে কাম কৰক এতিয়ালৈ যিখিনি আমি দেখিছোঁ তাত আমি এতিয়াই আমি তেওঁলোকক একেবাৰে সমালোচনাৰ ঠকা খৰকা কৰি পেলাম একোৱে কৰিব নোৱাৰিলে আপোনালোকে বুলি আপোনালোকৰ কথা একো প্ৰতিষ্ঠা কৰিব নোৱাৰিলে বুলি আমি সেই পৰ্যায়লৈতো যোৱাটোতো অনুচিত সেইটোতো অনুচিত সেইটো নহয় কিন্তু বাইলুং এটা চক্ৰই লাগি আছে অসমখন অশান্তি কৰাৰ কাৰণে ইলেকশ্যনৰ আগত সেই চক্ৰটো বেছি সক্ৰিয় হ'ব আৰু সেই চক্ৰটোক দমন কৰিব অসম আৰক্ষী অসম চৰকাৰে সেই চক্ৰটোক দমন কৰিব লাগে ৰাজনীতিৰ নামত ৰাজনীতি কৰাৰ কাৰণে ইলেকশ্যনত জিকাৰ কাৰণে এটা চক্ৰই জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে জুবিন গাৰ্গৰ ন্যায় নামত মাত মাতি আছে সেই চক্ৰটোক যাতে উৎখাত কৰে অসম চৰকাৰ অসম আৰক্ষীয়ে ধন্যবাদ মই আকৌ আপোনাৰ কাষলৈ এবাৰ যাম আপুনি কৈছিলে মোক অসুস্থ আপুনি বিদায় ল'ব মই মোৰ সতীৰ্থ বিমলো আছে আৰু স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আমি মাজতে কেইবাবাৰো অনুভৱ কৰিছিলোঁ এই বিষয়টোক লৈ কথা পতাৰ আৰু আপোনালোকেও জানে এটা মাহ আমি এই বিষয়টোক লৈ কথা পাতিলোঁ তাৰ পাছত আমি তথ্য যেতিয়া আহিছে তদ্ৰুপ কথাও পাতিছোঁ কিন্তু এতিয়া শিখা শৰ্মাহঁতৰ দৰে একাংশৰ ব্যৱহাৰে সীমা চেৰাই গৈছে যাৰ কাৰণে এই বিষয়টোক লৈ কথা পতাৰ প্ৰয়োজন আছিল তাৰ লগতে ছিংগাপুৰত যি কৰ্ণাৰ্ছ আদালতত যি শুনানি চলি আছে তাৰ লগত যেতিয়া আমি ৰিজনি কৰিছোঁ অসমত চলি থকা বিচাৰ প্ৰক্ৰিয়া আৰু তাত একাংশই যেতিয়া আপোনাৰ দেশৰ প্ৰচলিত আইন ব্যৱস্থাক ভেঙুচালি কৰিব বা ছিংগাপুৰহে সঁচা ইয়াতহে কথাবোৰ মিছা এই ধৰণৰ আলোচনা কৰিব তেতিয়াও এই বিষয়বোৰ ফহিয়াই চোৱাৰ প্ৰয়োজন থাকে আৰু সেইকাৰণে আজি আমি আকৌ এই বিষয়টোক লৈ আমি বহিছোঁ আলোচনা কৰিছোঁ ত্ৰিদীপ ভাগৱতী আমাৰ সৈতে আছে ত্ৰিদীপ মই আপোনাৰ কাষলৈ আহিছোঁ ত্ৰিদীপ শিখা শৰ্মা এণ্ড কোম্পানী মই এই বুলিয়ে কৈছোঁ ক্ষমা কৰিব এই বুলিয়ে কৈছোঁ মই শিখা শৰ্মা এণ্ড কোম্পানী তাৰমানে তেওঁ সহযোগ কৰাসকল তেওঁলোকৰ সুস্থ চিন্তাৰ মানুহ বুলি তেওঁলোকক আপুনি কিদৰে ক'ব তেওঁলোকে এই অসুস্থ বাতাবৰণটো আৰম্ভ কৰিছে আৰু কেনেকৈ চৰিত্ৰ হনন কৰিব পাৰি কেনেকৈ চৰিত্ৰ হনন কৰিব পাৰি আৰু চৰিত্ৰ মানে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এনে পৰ্যায়লৈ লৈ যাব পাৰে যাতে লাগে যাতে মানুহে জুবিন গাৰ্গৰ কথাই নাপাতে এই পৰ্যায়লৈ কোনে এওঁলোকক নিয়োগ কৰিছে নে তেওঁলোকে স্বেচ্ছাই কৰিছে নে কি উদ্দেশ্য আছে এই গোটেই কথাখিনি নিশ্চয় দুদিনৰ কাষ্টডিত পুলিচ কাষ্টডিত মই ভাবোঁ পোহৰলৈ আহিব গতিকে আৰক্ষীয়ে বাৰুকৈ আতিথ্য দি যিখিনি সোধা পোছা কৰিব লাগে কৰক বুলি আমিও আবেদন জনালোঁ সঁচা কথাখিনি ওলাওক এক নম্বৰ কথা দুই নম্বৰ কথা আমি নিজৰ দেশৰ প্ৰচলিত আইনক আমি বিশ্বাস নকৰাৰ এটা প্ৰৱণতাও ক'ৰবাত গা কৰি উঠিছে এই দুইটা বিষয় আৰু শেহতীয়া চৰ্চা মই আপোনাৰ কাষলৈ আহিছোঁ ত্ৰিদীপ আপোনাৰ মন্তব্য প্ৰথম কথাটো ৰাজদীপ দা মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইলৈ যেতিয়া আহিছোঁ এইকেইদিনো আটাইতকৈ বেছি যিটো কথা মানুহৰ মুখে মুখে চৰ্চিত হৈ আছে সেই কথাটোৱেই জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো গতিকে মই আপোনাক প্ৰথমতে এটা কথা ক'ব খোজোঁ আমি আজি যিগৰাকী মহিলাৰ কথা পাতিছোঁ সেই মহিলাগৰাকীৰ কথা জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিৰ সৈতে একেলগে পাতিব লগা হোৱাটো আমাৰ বাবে বৰ দুৰ্ভাগ্য মই এটা কথা একেবাৰে মুকলিকে ক'ব খোজোঁ আগতে আপুনি ৰাজদীপ বাইলুং বৰুৱা ND24ৰ সম্পাদক হোৱাৰ বাবে আপোনাৰ যিটো দীঘলীয়া যাত্ৰা যেতিয়াৰ পৰা সামাজিক মাধ্যম আহিল সামাজিক মাধ্যমৰ জৰিয়তে আমি এডিটৰ বা সম্পাদক এজন নোহোৱাকৈ তাত যিকোনো কথা লিখিব পৰা হলো একফালৰ পৰা গোটেই সামাজিক মাধ্যমটোৱে আমাক গণতান্ত্ৰিক চিন্তা চৰ্চা বিয়পোৱাৰ ক্ষেত্ৰত সহায় কৰিলে কিন্তু এই ধৰণৰ ব্যক্তি মানসিকতাৰ ব্যক্তি শিখা শৰ্মা যিগৰাকীৰ নাম তেওঁলোকে কোনো ধৰণৰ এডিটৰ এগৰাকী নোহোৱাকৈ কথাবোৰ লিখিব পৰা হ'ল আৰু সেই কথাবোৰে গৈ মানুহক তাৰ পাছত আঘাত কৰিব লাগিল যিটো কথা আমি এতিয়া দেখিবলৈ পাইছোঁ তাতো যুক্তি বিচাৰি পায় এনে প্ৰৱণতাৰ মানুহ আছে এনে চিন্তাৰ মানুহ আছে নহয় মই এটা কথাটো ৰাজদীপ দা একেবাৰে ধ্ৰুৱ সত্য কথা যে এই মানুহগৰাকী যিগৰাকী ব্যক্তি 19 ছেপ্টেম্বৰত আঁতৰি গৈছে জীয়াই থাকোঁতে তেওঁ এনেকুৱা হেজাৰটা ধুমুহা পাৰ হৈছে
আৰু সেই হেজাৰটা ধুমুহাৰ সময়তো তেখেতক মানুহে কটু সমালোচনা কৰিছে, তিৰস্কাৰ কৰিছে। এইবোৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো নতুন কথা নহয়, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটো হ'ল 19 ছেপ্টেম্বৰত অসমৰ মানুহে এটা কথা দাবী কৰিছিল যে এই মানুহজনক জীয়াই থাকোঁতে যিমান কষ্ট দিলোঁ অন্ততঃ এতিয়া তেখেতক শান্তিৰে থাকিবলৈ দিম। কিন্তু তাৰ পাছতো আমাৰ মাজত দুই এগৰাকী শিখা শৰ্মাৰ দৰে মানুহ থাকিল যিসকলে এতিয়াও কষ্ট দি থাকিব বিচাৰে। গতিকে সেইবাবে এই ছবিবোৰ দেখি আছো। মূল কথাকেইটা কি? মূল কথাকেইটা হৈছে যে আমি তেখেতে 90ৰ দশকত অসমৰ সংগীত জগতলৈ আহি আমাৰ প্ৰজন্মটোৰ সৈতে কেইবাটাও প্ৰজন্মক অসমীয়া ভাষাটোৰ সৈতে সম্পৃক্ত কৰিলে, ভাষাটো জীয়াই ৰাখিলে, অসমীয়া মাত কথাবোৰ জীয়াই ৰাখিলে, আৰু অসমীয়া জাতিটোক তেখেতৰ যেতিয়া মৃত্যু হ'ল তাৰ পাছত নি তেখেতে বিশ্বৰ আগত এনেকে পৰিচয় কৰাই দি থৈ গ'ল যে আজি সমগ্ৰ বিশ্বৰ মানুহে ইমান বেছি শেষ যাত্ৰাত মানুহ হোৱা শিল্পীগৰাকীৰ ৰাজ্যখন কি, জাতিটো কি বুলি আমাক বিচাৰিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতে আমাৰ মাজৰে 2-3 গৰাকীয়ে এই ধৰণৰ কথা লিখি গোটেই পৰিৱেশটো কলুষিত কৰিছে। ৰাজীৱ দা, মূল কথাকেইটা কিন্তু আমাৰ বাবে এতিয়াও একেই। আমিতো এতিয়াও বাদ চাই আছো সেই 18 ছেপ্টেম্বৰ আৰু 19 ছেপ্টেম্বৰৰ দিনকেইটাত কি হৈছিল। এই কথাকেইটাৰ উত্তৰটো আমাৰ হাতত এতিয়াও নাই। গৰিমা শইকীয়া গাৰ্গ তেখেতৰ পত্নীয়ে দাবী কৰিলে যে এটা অধিবক্তাৰ দল লাগে, দলটো হ'ল, কিন্তু ডে টু ডে হিয়াৰিং নহ'ল। সেই কথাবোৰতো এতিয়াও অসমাপ্ত হৈ আছে। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কিমান কাম কাজ আগবাঢ়িছে সেই কথাবোৰৰ উত্তৰটো আমাৰ হাতত নাই। মানুহ কেইগৰাকী জেলতহে আছে, জেলত থাকিওতো আটাইকেইগৰাকীয়ে জামিন আবেদন কৰি আছে। মানে এই গোটেই কথাবোৰে সাধাৰণ মানুহৰ মনত কিন্তু সন্দেহৰ জন্ম দিছে। আৰু এটা কথা আমি আটাই মানি ল'ব লাগিব যে জুবিন গাৰ্গ সাধাৰণ ব্যক্তি নাছিল। অসমৰ 3,50,00,000 মানুহে বুকুৰ ভিতৰত 3,50,00,000 পৰা শিখা শৰ্মাক বাদ দিছো, বাকী মানুহখিনিয়ে বুকুৰ মণিকূটত আটাইতকৈ বেছি মৰমেৰে থোৱা মানুহজন জুবিন গাৰ্গ। গতিকে তেখেতৰ ন্যায়ৰ বাবে জাতিটোৱে 10-15 বছৰ অপেক্ষা কৰিবলৈ সাজু নহয়, সেই কথাটো সকলোৱে উপলব্ধি কৰাটো বৰ দৰকাৰ। গতিকে যিকেইটা মূল কথা 19 ছেপ্টেম্বৰত কি হ'ল আমি এতিয়ালৈকে নাজানো, জুবিন ক্ষেত্ৰ কেনেকে নিৰ্মাণ কৰা হ'ব তাৰ বিষয়ে মানুহে বেছি কথা নাজানে, ডে টু ডে হিয়াৰিং কেতিয়া হ'ব সেই কথা আমি নাজানো, 370-360 গৰাকী সাক্ষী লৈ গোচৰটো কেইবছৰ চলিব এই কথাবোৰ আমি নাজানো। ইয়াৰ পাছত গোচৰটো উচ্চ ন্যায়ালয়লৈ যাব, সুপ্ৰিম কোৰ্টলৈ যাব। এই দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত সাধাৰণ মানুহৰ মনত প্ৰশ্ন আছে। 1, 2, শিখা শৰ্মাকে ধৰি তেওঁৰ কোম্পানী বুলি আপুনি যিটো কথা উল্লেখ কৰিছে, মূল সমস্যাটো এটাই, মূল সমস্যাটো হৈছে অসমৰ একাংশ মানুহে, যিসকল মানুহক আমি তথাকথিত ডাঙৰ মানুহ বুলি কওঁ, তেওঁলোকে সদায় ভাবি আছিল যে অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহ তেওঁলোক, আটাইতকৈ অসমৰ মানুহে বেছিকৈ কথা শুনা, আটাইতকৈ বেছিকৈ কথা পতা মানুহ তেওঁলোক। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সাধাৰণ অসমীয়া মানুহে এই কথাটো প্ৰমাণ কৰিলে, আটাইতকৈ মানে সাধাৰণ মানুহবোৰে প্ৰমাণ কৰিলে যে অসমৰ আটাইতকৈ ভাল পোৱা মানুহজন তেওঁ। এতিয়া তেওঁলোক হিংসাত জ্বলি পকি মৰি জুবিন গাৰ্গৰ এই যিটো আমি ভগৱান সম সত্তা এটা নিৰ্মাণ কৰিছো, ঈশ্বৰ পুত্ৰ বুলি কোনোবাই কৈছে, ভগৱানৰ সন্তান বুলি কৈছে, এতিয়া ভগৱান গৰাকীক নমাই আনিব লাগে, সেই চক্ৰান্তটো একাংশ মানুহে দিনে নিশাই কৰি থাকে। সেয়া জুবিন গাৰ্গ জীয়াই থাকোঁতেও ঈৰ্ষাত কৰিছিল, এতিয়া মৃত্যুৰ পাছত যেতিয়া এই ধৰণৰ পৰিৱেশ হৈছে সেই একাংশ মানুহ আছে যিয়ে তেওঁলোকে গম পোৱাকৈ বা নোপোৱাকৈ জুবিন গাৰ্গৰ ভগৱানক্ষম আসনখনৰ পৰা তেখেতক নমাই আনিব চেষ্টা কৰি থাকে। গতিকে সেই প্ৰক্ৰিয়াও চলি যাব। কিন্তু মূল কথাটো হৈছে ৰাজীৱ দা, যিটো কথা আটাইতকৈ মৌলিক কথা, এই যিটো ৰায়দানৰ কথা, গোচৰটোৰ কথা, এই কথাটো যাতে ক্ষিপ্ৰতৰ হয় তাৰ বাবে প্ৰত্যেকগৰাকী অসমীয়া মানুহে দাবী জনাই আছে। প্ৰতিগৰাকী অসমীয়া মানুহে সেই কথাই প্ৰতিদিনে প্ৰতি মুহূৰ্তত ভাবি আছে। আৰু মই এটা কথা জানো, এই যে শিখা শৰ্মাৰ দৰে ব্যক্তিবোৰে তেওঁলোকে ফেচবুকত লিখিছে, কোনোবাই ভিডিঅ' বনাই এই দুই ধৰণৰ কথা কৈছে, সমান্তৰালভাৱে এনেকুৱা একাংশ মানুহ আছে যিয়ে গোটেই বিষয়টো ৰাজনীতিৰ মাজলৈ লৈ গৈছে। মই অভিজিত শৰ্মা ডাঙৰীয়াই যিদৰে কৈছে, ময়ো এই কথাটো বিভিন্ন সময়ত কৈছো, বহু অসমৰ ৰাজনীতিকে যিয়ে এতিয়া জুবিন গাৰ্গৰ মৃত্যুক লৈ ভোট বিচাৰি আছে, জুবিন গাৰ্গক ন্যায় দিম বুলি ভোট বিচাৰি আছে, তেওঁলোকে চাগে মায়াবিনী গানটো তেওঁৰ মৃত্যুৰ পাছত শুনা একমাত্ৰ গান, আগৰ গানবোৰ শুনিছে নাই মোৰ সন্দেহ আছে। এই মানুহবোৰে এতিয়া যিহেতু তেখেতক ৰাজনীতিৰ মাজলৈ লৈ আহিছে, গতিকে মই ভাবো এই সময়ছোৱাত আমাৰ বয়সৰ প্ৰতিগৰাকী মানুহ, অসমৰ উঠি অহা প্ৰতিটো প্ৰজন্মই এই কথাটোৱে মনৰ ভিতৰত পুহি ৰাখিছে, 26ৰ নিৰ্বাচনৰ আগত যে আমি আৰু তললৈ যাম, আৰু কতো কথা পাতিম। শিখা শৰ্মাইতো কথাবোৰ মুকলিকে লিখিছে, 26ৰ নিৰ্বাচনৰ আগত এই কথাবোৰ আমি সদায় পাতি থাকিম চাগে, সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি হ'ব, ৰাজনীতি বেয়া পোৱা মানুহজনক লৈ সদায় ৰাজনৈতিক কথা বতৰা হৈ থাকিব। কিন্তু আমাৰ বয়সৰ প্ৰত্যেকজন মানুহ, জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহ, সেই মানুহজনক বুকুত ৰোপণ কৰা প্ৰত্যেকজন মানুহেই ন্যায় নোপোৱালৈকে,
ন্যায় মানে কি আমিহে ন্যায় পাব বাকী আছে তেখেতে এইটো আৰু ন্যায় পাব নোৱাৰে এতিয়া তেখেত আঁতৰি গ'ল তেখেতৰ মৃত্যুৰ ৰহস্যটো উৎঘাটন নোহোৱালৈকে আমাৰ বয়সৰ প্ৰত্যেকজন মানুহে কিন্তু যি মাধ্যমতেই নহওক নিজৰ মনৰ কথাবোৰ কৈ যাব আৰু এই যে 19-18 ছেপ্টেম্বৰ এই দুটা দিনত কি হৈছিল সেই সত্যটো জনাৰ বাবে আৰু গৰিমাবয়ে যিদৰে কৈছে এই অসুৰ বধৰ ভাওনাখন চাবৰ বাবে আমাৰ বয়সৰ প্ৰত্যেকজন মানুহে কিন্তু বাট চাই আছে গতিকে মই শেষত এটা কথাই ক'ব বিচাৰো মানুহজনক জীয়াই থাকোতে তিৰস্কাৰ কৰা অপমান কৰা মানুহবোৰে এতিয়া তেওঁৰ কথা ভালকৈ কৈছে কিন্তু মৃত্যুৰ পাছত যিখিনি মানুহে তেওঁক অপমান কৰিছে তিৰস্কাৰ কৰিছে আৰু এইবোৰতো ৰাজদীপ আপুনিও জানে ময়ো জানো ফেচবুকৰ 2-3টা টকা যিকেইটা মানিটাইজেশ্যন হোৱাৰ পাছত পোৱা গৈছে সেই টকা কেইটাৰ বাবে বেছিভাগ মানুহে কৰি থাকে এওঁলোকৰতো বেলেগ একো অংক নাই এওঁলোকে 2-3টা টকা ডলাৰ উপাৰ্জন কৰে সেই ডলাৰ কেইটাৰ স্বাৰ্থত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনা কৰে মৃত্যুৰ পাছত এই মানুহখিনিৰ ক্ষেত্ৰত যাতে অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা লয় দৃষ্টান্তমূলক ব্যৱস্থা লয় সেই কথাটো সমান্তৰালভাৱে ন্যায় ব্যৱস্থাটো ক্ষিপ্ৰতৰ হোৱাৰ লগতে নিশ্চিত কৰিব লাগে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ যাম মই বিমল আপোনাৰ কাষলৈ অকণমান পাছত গৈ আছোঁ এটা বিৰতি লোৱাৰ পাছত কিন্তু অভিজিৎ শৰ্মা মই আপোনাক সময় অনুসৰি বিদায় দিব লাগিব আপুনি উল্লেখ কৰিছিল গতিকে মই আপোনাৰ সামৰণি মন্তব্যটোৱে লৈ ল'ব খুজিছোঁ এই মুহূৰ্তত আমি এছআইটিক আমি সমালোচনা কৰিছোঁ এছআইটিৰ ভুল কিছুমান আমি দেখিছোঁ আমি সমালোচনা কৰিছোঁ কিন্তু এছআইটিয়ে যিখিনি কাম কৰিছে তাকো আমি গুণ গাইছোঁ আমি ধন্যবাদ দিছোঁ তেওঁলোকক কিন্তু ইয়াতে আপুনি চাব চৰিত্ৰ হনন অকল চৰিত্ৰ হননত লাগি থাকিলে নহ'ব দেই ইয়াতে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুটোক লৈ পেলাই কেনেকৈ খেলা খেলিছে সেইটো চাব লাগিব আজি চাব ভিডিঅ'বিলাক আধা আধাকৈ দিছে কোনোবা এজনী ছোৱালীয়ে ভিডিঅ' কৰিছে তেওঁ মাকক দিছে দেউতাকক দিছে মাকহঁতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে এইটো এজন মানুহ আমি সদায় পাহৰি থাকোঁ সেই মানুহজনৰ কথা ক'বলৈ শ্যাম কানুৰ PR মেনেজাৰ অনুজ বৰুৱাই প্ৰথম কি বাইট দিছিলে স্কুবা ড্ৰাইভিঙত মৰা বুলি কৈছিলে তেওঁ এটা বেলেগ ফালে লৈ গৈছিলে বস্তুটো যিজন মানুহ আজি মোক যদি সোধে অনুজ বৰুৱা কোন মই ক'ম জুবিন গাৰ্গে যেতিয়া বাহিৰত গ'লে লেট্ৰিন কৰিব যাব অনুজ বৰুৱাৰ নিচিনা মানুহে পানী আনি দিয়ে তেনেকুৱা এজন মানুহৰ লগত ছিংগাপুৰৰ হোটেলত ৰাতি থকাৰ ব্যৱস্থা কৰিব ওলাইছিলে কিয় থাকিব জুবিন গাৰ্গে অনুজ বৰুৱাৰ নিচিনা মানুহৰ লগত PR মেনেজাৰ এজনৰ লগত কিয় থাকিব জুবিন গাৰ্গৰ গোটেই সিকিউৰিটি সিস্টেমটো কিয় ব্যৱস্থা নকৰিলে কিয় থকাৰ কাৰণে সুবিধা নিদিলে ভাল সুবিধা নিদিলে এইটো কথা দ্বিতীয় কথাটো হ'ল শ্যাম কানু মহন্তক আমি কৈছোঁ শ্যাম কানু মহন্তক এৰেষ্ট কৰিছে ভাল কথা কিন্তু বাকী তেখেতৰ পত্নীক কিয় এতিয়ালৈ ৰেহাই দিছে বাৰে বাৰে কম তন্ময় ফুকন অভিমন্যু তালুকদাৰ স্মাইল এছিয়াৰ CEO অভিমন্যু তালুকদাৰ কিয় ৰেহাই দিয়া হৈছে কিয় তেওঁলোকক এতিয়ালৈ সৎপোজ কৰা নাই ভালকৈ তেওঁলোকক VIP আৰু চাব দেই ইমান নিৰ্লজ্জ তেওঁলোকে SITত আহিছে খুটপুচ কৰিব আহিছে যাওঁতে হাঁহি টিভিৰ আগত বাইট দি ওলাই গৈছে আজি আমি শিখা শৰ্মাক লৈ হাঁহিছোঁ যে শিখা শৰ্মা এজনী নিৰ্লজ্জ মাইকী মানুহ তাই ঘৰৰ পৰা ওলাওঁতে তাই হাঁহি ওলাইছে কিন্তু তন্ময় ফুকন অনুজ বৰুৱাহঁত যেতিয়া SITলৈ আহিছিলে তেওঁলোকতো হাঁহি গৈছিলে আমি কিয় সেইটো পাহৰি যাওঁ এতিয়া এটা কথাটো হ'ল যে এতিয়াও 46/2025 অভিজিৎ শৰ্মা পলাশ ৰঞ্জন বৰুৱাৰ এটা কেছ হাইকোৰ্টত চলি আছে ৰমান বাকী কেইজনৰো চলি আছে এতিয়া কথাটো হ'ল চাৰ্জশ্বিটখন এতিয়ালৈ কিয় দিয়া নাই আমাক আপুনি ND24ৰ জৰিয়তে আমি এতিয়া চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ হাতত খুব সোনকালে চাৰ্জশ্বিটখন দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ চাৰ্জশ্বিটখন আমি পোৱা নাই চাৰ্জশ্বিটখন দিলে তাক ষ্টাডি কৰিব লাগিব ষ্টাডি কৰিলে মাৰ্চৰ 13 তাৰিখে কেছ আছে হাইকোৰ্টত কেছৰ কাৰণে আমাৰ এডভকেট সাজু হ'ব লাগিব সো আমি অনুৰোধ কৰিছোঁ খুব সোনকালে যাতে চাৰ্জশ্বিটখন দিয়াৰ ব্যৱস্থা কৰে ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কৈছিল আপুনি অসুস্থ আৰু এইখিনি সময়ৰ মাজতো আপুনি আমাক কিছু সময় দিলে আপোনাৰ কথাখিনি কৈছে মই বিমলৰ কাষলৈ যাম বাকী আলোচনাখিনি আগবঢ়াই নিম বিমলেও যথেষ্টকেইটা প্ৰসংগত পুনৰ কথা পাতিছোঁ মোৰ সতীৰ্থ বিমল ভূষণ মহন্ত সংযুক্ত হৈ আছে নিউজ ডেস্কৰ পৰা বিমল মই আপোনাৰ কাষলৈ আহিছোঁ এই যে তুলনাৰ কথা আহিল এই যে কিছুমান প্ৰসংগ উত্থাপন হ'ল আৰু তাৰ মাজত শিখা শৰ্মা আমি বহুত দিনৰ পৰা মন কৰি আছোঁ শিখা শৰ্মা আচলতে ত্ৰিদীপে ঠিকেই কৈছে যে জুবিন গাৰ্গৰ যি সমকক্ষ কাহিনী হ'ব নোৱাৰে তেনে মানুহে সমালোচনা কৰাটো নিশ্চয় এইটো আলোচনাৰ বিষয় হ'বই নালাগে কিন্তু আলোচনাৰ বিষয় এই কাৰণেই হৈছে ইমান বিষবাস্প বিয়পাইছে ইমান ঘৃণা বিয়পাইছে ইমান অপপ্ৰচাৰ চলাইছে
গতিকে গৰিমা শইকীয়া গাৰ্গেই হওক বা শিল্পী সমাজেই হওক আজি তেওঁলোকে হাত সাৱটি বহি থাকে কেনেকৈ আপুনি বাৰু ভাবি ল'লে যে মগজুৰ বিকৃতি ঘটা এগৰাকী মহিলা তাৰ পাছতো আপুনি এৰি দিয়ে কেনেকৈ কাৰণ তেওঁৰ সমৰ্থনতো মানুহ ওলাই আহিছে একাংশ যিটো কথা ত্ৰিদীপে কৈছে বা আমি আলোচনা কৰিছোঁ যে যিজন মানুহৰ শেষ যাত্ৰাত তেখেতক কাখৰ পৰা এপাক চাবলৈ 15-20 লাখ মানুহ যি পৰিমাণতেই নহওক গোটেই গুৱাহাটীখন বিৰদি বাট নোপোৱা অৱস্থা হ'ল আহিলে ওলাই সকলো আৰু গোটেই বিশ্বই সেই পৰিঘটনা মই কৈছোঁ সেইটো এটা পৰিঘটনা আছিলে আৰু সেই পৰিঘটনাক লৈ অসমীয়া সন্দৰ্ভত আলোচনা কৰিবলৈ ধৰিলে আৰু এনে বহু শিল্পীও ওলাল যিসকলে মই অসমৰ বুলি কোৱা নাই বাহিৰৰ অৰ্থাৎ বেলেগ বেলেগ ৰাজ্যৰে হওক ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি থকা তেওঁলোকে ক'লে যে আমি যদি জনম লওঁ অহাবাৰ অসমত জনম ল'ম অসমৰ মানুহে শিল্পীক মৰম দিব জানে গতিকে তেনে এখন ৰাজ্যৰ এগৰাকী মহিলাই বিতৰ্কিত মহিলাই কেতিয়াবা আজমলৰ পক্ষত থাকিব কেতিয়াবা কংগ্ৰেছৰ পক্ষত আজি আকৌ তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ গুণগান গাবলৈ আৰম্ভ কৰিলে গতিকে যাৰ কোনো স্থিৰতা নাই যাৰ কোনো গভীৰতা নাই কথা কাণ্ডৰ সেই মহিলাগৰাকীয়ে জুবিন গাৰ্গক যি পৰ্যায়লৈ তুচ্ছ তাচিল্য কটাক্ষ কৰিব লাগে সেইখিনি কথাও আজি আমি পাতিবলগীয়া হৈছে গতিকে আইনগতভাৱে কি শাস্তিৰ সন্মুখীন হ'ব এক দ্বিতীয় কথাটো হ'ল যে এই যে আমি তুলাচনীত জুখি আছোঁ ছিংগাপুৰৰ আইন অসমৰ আইন বা ভাৰতৰ আইন এই কথাখিনিও মই অকণমান আপোনাৰ পৰা জানি ল'ব খুজিছোঁ যে আমি আচলতে গোটেই কথাখিনি কি পৰ্যায়ত বৰ্তমান আমি প্ৰত্যক্ষ কৰি আছোঁ বা আমি অনুভৱ কৰিবলগীয়া অৱস্থাত আছে চাওক ৰাজদীপ প্ৰথম কথাটো হ'ল আজি আমি এই আলোচনাৰ মজিয়ালৈ শিখা শৰ্মাৰ দৰে এগৰাকী মহিলাক লোৱাটো আমি সঁচাকৈ লজ্জিত আৰু আমি অসমীয়া জাতিটো এনেকুৱা এটা জাতি নহয় যে এনেকুৱা কোনোবা এগৰাকী অদৰকাৰী এটা মন্তব্য প্ৰকাশ কৰি নিজৰ আচলতে ভিউৱাৰ্ছ পঢ়োৱা এগৰাকী মহিলাক লৈ আমি ব্যস্ত হ'ম আমাৰ সময় খৰচ কৰিম আমি এনেধৰণৰ লোক নহয় কিন্তু সমান্তৰালকৈ ইয়াত মই শিখা শৰ্মাক আচলতে মই সন্মুখৰ পৰা দেখা নাই মই দেখি আছোঁ শিখা শৰ্মাৰ পিছফালে থকা একাংশ লোককহে শিখা শৰ্মাই ফেচবুক পোষ্টটো যিটো দিছিল সেই ফেচবুক পোষ্টটোত এই কথাটো লিখিছিল যে আমাক একাংশ লোকে আমাক এই খবৰবোৰ দি আছে আমাৰ ওচৰত কিছু তথ্য আছে শিখা শৰ্মাই ফেচবুকত লিখিছে সেই কথাটো যিটো পোষ্টক লৈ আজি কেছ হ'ল তেওঁ গ্ৰেপ্তাৰ হ'ল সেই পোষ্টটোতে এই কথাটো লিখা আছিল এতিয়া কথাটো হ'ল সেই মানুহকেইজন কোন যোনে খবৰ দিছে বুলি শিখা শৰ্মাই লিখিছিল তেওঁলোকহে আচলতে একোটা মূল কাণ্ডাৰী গোটেই ঘটনাটোৰ শিখা শৰ্মা অনুঘটক শিখা শৰ্মাক ব্যৱহাৰ কৰা হৈছে মই নাভাবোঁ যে শিখা শৰ্মাৰ ইমবেলেঞ্চ হয় তেওঁৰ চিন্তাধাৰা ইমবেলেঞ্চ তেওঁৰ প্ৰতিটো পোষ্ট ইমবেলেঞ্চ আৰু সেয়েহে শিখা শৰ্মাই কি কৰিছে এইটোক লৈ ৰাইজেও গুৰুত্ব নিদিয়ে আৰু সকলোৱে তাত যিসকলে কৈছে কোনোবাই কমেণ্ট কৰিছে কোনোবাই কিবা কৰিছে তেওঁলোকেও আচলতে ক'ৰবাত নহয় ক'ৰবাত একোটা এণ্টাৰটেইনমেণ্টৰ পাৰ্ট হিচাপে শিখা শৰ্মাক গ্ৰহণ কৰে এতিয়া কথাটো হ'ল শিখা শৰ্মাই যে কৈছে তেওঁক একাংশই খবৰ দি আছে এই খবৰ দিয়া কেইজন কোন তেওঁলোকে শিখা শৰ্মাৰ যিটো আচলতে অনিয়ন্ত্ৰিত এটা মানসিক অসন্তুলিত ব্যৱস্থা তাক ব্যৱহাৰ কৰিছে শিখা শৰ্মাৰ প্ৰফাইলটো ব্যৱহাৰ কৰিছে গতিকে আমি ভাবোঁ দুদিনৰ বাবে কাষ্টডি পাইছে পৰৱৰ্তী পৰ্যায়ত আৰু এতিয়াও বাকী 12 দিন বাকী আছে আৰক্ষীৰ হাতত পুনৰ লগ দৰকাৰ হ'লে দুদিনত যদি নোলায় পুনৰ কাষ্টডি লওক লৈ সেই মানুহকেইজন আইডেণ্টিফাই কৰক সেয়া জাতিৰ শত্ৰু তেওঁলোক জাতিৰ শত্ৰু গতিকে তেওঁলোকক আইডেণ্টিফাই কৰক কিয় তেওঁলোকে জুবিন গাৰ্গৰ ওপৰত পিছফালে এনেদৰে লাগি আছে 2 নম্বৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা প্ৰায় 25 দিন আগতে এটা কথা কৈছিল যে জুবিন গাৰ্গৰ বিৰুদ্ধে একাংশ লোকে কোভিডৰ আগৰে পৰা লাগি আছিল আৰু এটা সুন্দৰ পৰিকল্পিতভাৱে জুবিন গাৰ্গৰ পিছত তেওঁলোক লাগি আছিল এতিয়া কথাটো হ'ল সেই কেইজনে এইকেইজন নেকি তেওঁ সেই সন্দৰ্ভত এটা অতিৰিক্ত গোচৰ ৰুজু কৰিবলৈ CIDক নিৰ্দেশ দিয়া বুলি কৈছিল আমাক গতিকে এতিয়া আমাৰ প্ৰশ্ন যে সেই কেইজনেই নেকি যি আচলতে এটা দীৰ্ঘলীয়া পৰিকল্পনাৰে এই জুবিন গাৰ্গক নিষেধ কৰাৰ পৰিকল্পনাটো ষড়যন্ত্ৰটো ৰচি আছিল আৰু যাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এটা গোন্ধ পালে আৰু সেই গোন্ধ পোৱা কেইজনে এতিয়া পুনৰ তেওঁলোকে আচলতে শিখা শৰ্মাক ব্যৱহাৰ কৰি এই জুবিন গাৰ্গক যিহেতু অসমীয়া ৰাইজে বুকুত সাৱটি লৈছে জুবিন গাৰ্গক অকণো পাহৰিব পৰা নাই জুবিন গাৰ্গক পাহৰিব বিচৰা নাই সেই কথাটোৱে তেওঁলোকক মানসিকভাৱে ক'ৰবাত অসুবিধাত পেলাইছে বা তেওঁলোক কিছু পৰিমাণে ব্যতিব্যস্ত হৈছে যি কাৰণে তেওঁলোকে শিখা শৰ্মাৰ দৰে একাংশ লোক যাক সহজে ব্যৱহাৰ কৰিব পাৰি তেওঁলোকক ব্যৱহাৰ কৰিছে বুলি মই ভাবোঁ
গতিকে এতিয়া গুৰু দায়িত্ব অসম আৰক্ষীৰ কাৰণ জুবিন গাৰ্গ কোনো এজন লোক এটা সত্তাই নহয় প্ৰতিজন অসমীয়াৰ মই যিটো কথা আমাৰ টিডিবে কৈছে যে এগৰাকীক বাদ দি হয়তো বাকী প্ৰতিগৰাকী অসমীয়াৰে একোটা সম্পদ আৰু গতিকে সেই সম্পদগৰাকীৰ বাবে এই মুহূৰ্তত জুবিন গাৰ্গৰ এই ঘটনাটোৰ পিছফালে শিখা শৰ্মাৰ পিছফালে থকা কেইজন কোন সেয়া বিবেচনা কৰিব লাগে এতিয়া আহোঁ আপুনি যিটো ইয়তৰ কথালৈ কৈছে ইয়তৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ ইয়াৰ পৰা অসমৰ পৰা আমি সদ্যহতে ছিংগাপুৰলৈ যাওঁ প্ৰথম কথা ছিংগাপুৰত পোষ্টমৰ্টেম ৰিপৰ্টত আহিলে ড্ৰাউনিং তাক লৈ অসমত বিৰাট হুলস্থুল জুবিন গাৰ্গৰ এটা ড্ৰাউনিং ইটছ এ ড্ৰাউনিং কেছ ইয়াত কোনো ধৰণৰ কনস্পাইৰেচি নাই কিবা নাই অসমত একাংশই হুলস্থুল লগাই প্ৰতিষ্ঠা কৰিবলৈ এক প্ৰকাৰ তেওঁলোকে এটা উঠি পৰি লাগিল যে এয়া কোনো দুৰ্ঘটনা নহয় বা এয়া কোনো এটা অসাধাৰণ ঘটনা নহয় ই এটা সাধাৰণ ঘটনা সেই তাৰ এই তালিকাখনত বিভিন্ন মহলৰ ৰাজনৈতিক অৰাজনৈতিক সামাজিক সাংবাদিকৰ পৰা ধৰি বিভিন্নজন লোকক আমি দেখা পালোঁ কিন্তু কথাটো হ'ল আৰু অলপ সেই সকলোকে আমি কওঁ আৰু অলপ এধূপ আগলৈ গৈ কথাটো ভাবি চাওকচোন যেতিয়া জুবিন গাৰ্গক মৃত্যুৰ যিটো কনস্পাইৰেচি অসম আৰক্ষীয়ে পাইছে তাতোতো কি পাইছে তাতোতো ড্ৰাউনিঙে পাইছে তেওঁলোকেতো জুবিন গাৰ্গক কোনোবাই ডিঙি চেপি হত্যা কৰা বুলি কোৱা নাই তেওঁ পানী খাই হত্যা হৈছে পানী পেটৰ ভিতৰলৈ অত্যাধিক পানী সোমাইছে সাগৰৰ পানী যি এক প্ৰকাৰ তেওঁক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিলে সেইটোৱেতো কজ আমাৰ ইয়াতো পোৱা গৈছে ইয়াত যি বিশেষজ্ঞ সমিতি গঠন কৰা হ'ল তেওঁলোকৰ ৰিপৰ্টতো আমি যিমান দূৰ খবৰ পাওঁ ড্ৰাউনিং বুলিয়ে আহিছে গতিকে ড্ৰাউনিংটো লৈ হুলস্থুল কৰিব লগা কি আছে কি ডাঙৰ কথাটো হ'ল ছিংগাপুৰত 2 নম্বৰ কথা যদি ড্ৰাউনিং হৈছে ইট ইজ নট এ কনক্লুচিভ ৰিপৰ্ট কিন্তু অসমৰ CID তদন্ত কৰা সময়ত যিটো তদন্ত ৰিপৰ্ট এতিয়া গাঁঠি দিছে এইটো কনক্লুচিভ ৰিপৰ্ট আৰু তাত কোৱা হৈছে যে এইটো এটা সাৰ্কামষ্টেন্সেছ গঠন কৰা হৈছিল সাৰ্কামষ্টেন্সেছ তৈয়াৰ কৰা হৈছিল যিটো কাৰণত তেওঁ তাৰ সেই সাৰ্কামষ্টেন্সেছটোৰ এটা পাৰ্ট হ'ল ড্ৰাউনিং বাকী পাৰ্টটো হ'ল কনস্পাইৰেচি এতিয়া ছিংগাপুৰতো ড্ৰাউনিং ওলাইছে আমাৰ আৰক্ষীয়েও কৈছে ড্ৰাউনিং আৰু এই ড্ৰাউনিংটো এক প্ৰকাৰ আমাৰ যে ছিংগাপুৰত যদি ড্ৰাউনিংটো আচলতে ড্ৰাউনিং নোলাই বেলেগ কিবা ওলালেহেঁতেন তেতিয়াহ'লে আমাৰ আৰক্ষী বিপদত পৰিলেহেঁতেন এতিয়া ছিংগাপুৰ আৰু আমাৰ ৰিপৰ্ট একে ওলাইছে তাৰ মানে ই আমাক এক প্ৰকাৰ সহায় কৰিব আমাৰ আৰক্ষীক সহায় কৰিব দ্বিতীয় কথাটোলৈ আহোঁ ইয়াত কোৱা হৈছে ন' ফাউল প্লে মানে কি বুজি পোৱা গৈছে যে তাত কোনো লোকে ব্যক্তিগতভাৱে ডিঙি চেপি বা ঠলা মাৰি দি এনেদৰে হত্যা কৰা হোৱা নাই আৰু ন' ফাউল প্লে মানে ডুবি মৰাটো হয় একেবাৰে প্ৰাৰম্ভিক আৰু ডুবি মৰা কথাটোৰ যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াটো আমাৰ অধিবক্তাগৰাকীয়ে কৈছে এইটো প্ৰাৰম্ভিক প্ৰতিবেদন এই প্ৰাৰম্ভিক প্ৰতিবেদনটো কনক্লুচিভ কৰিব পৰা নাযায় আৰু এই ওলোটাই এই কথাটোৱে এক প্ৰকাৰ আমাৰ আৰক্ষীক সহায় কৰি আছে 3 নম্বৰ মই ছিংগাপুৰৰ 3 নম্বৰ প্ৰসংগটোলৈ আহিছোঁ তাত কোৱা হৈছে ইয়ত পাৰ্টি কেইজনক ৰেহাই দিয়া হ'ল ছিংগাপুৰৰ তেওঁলোকক আচলতে আওতালৈ অনা নাই আমাৰ ইয়াত হুলস্থুল এতিয়া মাঘ বিহুৰ পিছদিনা যেতিয়া আমাৰ জুবিন গাৰ্গৰ পৰিয়ালৰ লোক তাত গৈ উপস্থিত হৈ আহি ক'লে যে তাততো তেওঁলোকে ষ্টেটমেণ্ট দিছে আৰু অনাগত 2 তাৰিখে পুনৰ ষ্টেটমেণ্ট দিব লাগিব 10 তাৰিখে আন কেইজনমানক মতা হৈছে তেওঁলোকে ষ্টেটমেণ্ট দিব গতিকে 2 তাৰিখ আৰু 10 তাৰিখে ইয়ত পাৰ্টি এতিয়ালৈকে এজন আহিছে আৰু বাকী কেইজন অহা নাই প্ৰবাসী অসমীয়াৰ কথা কৈছোঁ প্ৰবাসী অসমীয়া এজন আহিছে বাকী কেইজনক অহা নাই বুলি তেওঁ ক'লে যে বাকী কেইজন 2 আৰু 10 তাৰিখে তেওঁলোকৰ বাবে দিন নিৰ্ধাৰণ কৰিছে তেওঁলোকক সমন দিয়া হৈছে তেওঁলোক হাজিৰ হ'ব লাগিব এতিয়া এই কথাটোক লৈ যে তেওঁলোকক ছিংগাপুৰতো বাচি গ'ল কিন্তু ছিংগাপুৰত তেওঁলোক বচা নাই অসমৰ পৰা যিসকলে আচলতে তালৈ যায় তাত এনআৰআই হ'ব বিচাৰে বা তাত তেওঁলোকে ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট ল'ব বিচাৰে তাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ভিতৰত আছে তেওঁলোকৰ বিৰুদ্ধে কোনো ক্ৰিমিনেল এনকুৱাৰী হ'ব নোৱাৰিব এতিয়া এই কেইজন ইয়াৰে এজন বাৰু এতিয়ালৈকে স্থায়ী বাসিন্দা হ'ল বাকী কেইজনতো স্থায়ী বাসিন্দা হোৱাৰ পথত আছিল তেওঁলোকে তাৰ বাবে আবেদন কৰিছে আৰু এই আবেদন কৰা কেইজনৰ এতিয়াতো তেওঁলোকৰ বাবে এইটো ভয়ংকৰ সংকট কাৰণ তেওঁলোকে যিমানখিনি ধন বিনিয়োগ কৰিব লাগে তাত স্থায়ী বাসিন্দা হ'বৰ বাবে এটা বিশাল পৰিমাণৰ আচলতে হাই ষ্টেণ্ডাৰ্ড অফ লিভিং তেওঁলোকে মেইনটেইন কৰিবৰ বাবে তেওঁলোকে একাউণ্টত এটা বিশাল পৰিমাণৰ ধন তেওঁলোকে তাত ৰাখি দেখুৱাব লাগে এটা লং টাৰ্মৰ বাবে সেই পইচাটো তেওঁলোকৰ একাউণ্টত থাকিব লাগিব তেওঁলোকে তাত বিভিন্ন ধৰণৰ পৰীক্ষা দিব লাগে সেই পৰীক্ষা দি সকলো হ'ল কিন্তু তেওঁলোক স্থায়ী বাসিন্দা হোৱাৰ আগে আগে এই জেংটোত তেওঁলোক সোমাই পৰিল ইয়াতকৈ আৰু তেওঁলোকৰ বাবে ভয়ানক বিপদ কি হ'ব পাৰে আৰু কালিলৈ এই তদন্ত এইটো যিটো আচলতে এনকুৱাৰী চলি আছে এই এনকুৱাৰীটো কৰোনাৰ এনকুৱাৰী শেষ হোৱাৰ পিছত যেতিয়া তেওঁলোকৰ বিৰুদ্ধে এটা কেছ ৰেজিষ্টাৰ হৈ তাৰ বাবে শাস্তিৰ প্ৰণিধানৰ বাবে যদি আগবাঢ়ে তেতিয়াহ'লে তেওঁলোক তাতোতকৈ ভয়ংকৰ বিপদত
বিপদৰ সন্মুখীন হ'ব ঠিক আছে। গতিকে ছিংগাপুৰ আৰক্ষীৰ তদন্তই এক প্ৰকাৰে আমাক সহায়ো কৰিছে আন প্ৰকাৰে তেওঁলোকে ইয়াৰ পৰা যিখিনি তথ্য লাগে মই যিমান দূৰ জানো আপুনি কিছু সময় পূৰ্বে ক'লে যে ইয়াৰ পৰাতো তেওঁলোকে একো নিয়া নাই কিন্তু মই যিমান দূৰ গম পাওঁ ভিতৰুৱাকৈ যে ইয়াৰ পৰা তেওঁলোকে যথেষ্ট পৰিমাণে আমাৰ ইয়াত লোৱা ষ্টেটমেণ্টৰ পৰা আৰম্ভ কৰি অন্যান্য তথ্য সমল তেওঁলোকে MLATৰ যোগে আমাৰ ইয়াৰ পৰা কিন্তু নিছে তেওঁলোক অহাৰ প্ৰয়োজন নাই কাৰণ আমাৰ ইয়াততো পিঅ নাই না মই প্লেচ অফ সেইটোৱে অকাৰেঞ্চ ইয়াত নহয় কৈছো যে আমি সেই দিশটোকতো আলোচনাই কৰা নাই হয় আমি সেই দিশটো আমি আচলতে আলোচনা কৰা নাই তেওঁলোকেনো আমাৰ পৰা কি ল'লে প্ৰসংগটো কিয় উল্লেখ কৰিলোঁ যে MLAT এক পক্ষ নহয় MLAT দুইখন দেশৰ মাজত হৈছে যদি আমাক দৰকাৰ হৈছে আমি গৈছোঁ আনিছোঁ আমাৰতো আৰক্ষী গৈছে তেওঁলোক অহা নাই অথচ তেওঁলোকোতো আহিব পৰা ব্যৱস্থাটো এই MLATত আছে নহয় তেওঁলোকৰ প্লটটো তেওঁলোকে MLATৰ জৰিয়তে তথ্য যদি আহৰণ কৰি নিছে গতিকে তেওঁলোকে তাৰ ব্যৱহাৰ কৰিছে গতিকে তাত আমি যে নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ ধৰণৰ এটা পৰিৱেশ যে কৰি থাকোঁ এটা যে এনে পৰিৱেশ সৃষ্টি কৰি দিছোঁ যে ছিংগাপুৰে যি কৰি আছে সঠিক কৰি আছে আৰু আমি যি কৰি আছোঁ সেইটোহে গণ্ডগোল কৰি আছোঁ নাজানে আচলতে নাজানে না ছিংগাপুৰৰ আইন জানে নহয় কিন্তু এটা নাজানি কোৱা কথাটো ডাঙৰ কথা নজনাটো ডাঙৰ কথা নহয় নাজানি কোৱা কথাটো ডাঙৰ কথা সেইটোহে মই কৈ আছোঁ যে কি ন বিমল সংগত আৰু অকণমান যদি আপুনি যোগ দিয়ে চাওক আমিতো ধন্যবাদ দিব লাগিব আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টক কাৰণ তেওঁলোকে গোটেই গোচৰটো যেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ আননেচাৰেল ডেথ হয় যিজন ইনভেষ্টিগেটিং অফিচাৰ থাকে তেওঁ যদি দেখে যে ইয়াতে আমাৰ সন্দেহ হৈছে দিছ ডেথ ইজ নট এ নেচাৰেল ডেথ দেন ইমিডিয়েটলি তেওঁ কি কৰে সেইটো ৰেফাৰ কৰে টু দি কৰোনাৰ এপইণ্টেড যিজন অলৰেডি এপইণ্টেড হৈ আছে ইন দি কাণ্ট্ৰি অফ ছিংগাপুৰ তো কৰোনাৰ যে আপোনাৰ একজেক্টলি ধৰি লওক এই যেনেকুৱা আমাৰ ইয়াত আপোনাৰ ওৱান মেন ইনকুৱাৰী আণ্ডাৰ দি ইনকুৱাৰী কমিশ্যন এক্ট আমাৰ ইয়াতে এজন চিটিং অনাৰেবল জাজৰ থ্ৰু দি সৌমিত্ৰ শইকীয়াৰ থ্ৰু দি আপোনাৰ অনাৰেবল জাজ এটা ওৱান মেন ইনকুৱাৰী কমিটি বহাইছে তাতে আমি গৈছোঁ শপতনামা দিছোঁ আপোনাৰ বিভিন্ন পক্ষৰ সাক্ষী লৈছে লৈ পেলাই তেওঁ এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব আণ্ডাৰ দি ইনকুৱাৰীজ এক্ট যিখন আছে আপোনাৰ সেই ৰিপৰ্টখন হ'ল এটা ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট সেই বস্তুটো এনেকুৱা চাওক সেই ৰিপৰ্টখনে গৈ পেলাই যিটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হৈ গ'ল বা যিটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হৈ যিখন চাৰ্জশ্বিট প্লেচ হ'ল সেই চাৰ্জশ্বিটখনক অভাৰৰাইড কৰিব নোৱাৰে এই ৰিপৰ্টখনে মানে নাইকিয়া কৰি দিব নোৱাৰে যদি ৰিপৰ্টখনত ধৰক এনেকুৱা মানে আহে যে মানে মাৰ্ডাৰ বা তেনেকুৱা ধৰণৰ এলিগেশ্যনছ এষ্টাব্লিছড হোৱা নাই বুলি যদি কয় ৰিপৰ্টখনত তেতিয়াও কিন্তু যিটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হৈ গ'ল আণ্ডাৰ দি BNSS সেই ৰিপৰ্টখনেহে আপোনাৰ মানে ৰুল কৰিব গভাৰ্ণ কৰিব গোটেই ছিষ্টেমটোক একজেক্টলি যিটো কৰোনাৰ য'ত আপোনাৰ যিটো ইনকুৱাৰী তাতে চলি আছে দিছ ইজ অলছ' এ কৰোনাৰজন কি হয় এজন ধৰি লওক জুডিচিয়েল মানে মেজিষ্ট্ৰেট ৰেংকৰ মানুহ তেওঁ আপোনাৰ মাতি পেলাই সাক্ষীবাদী লৈছে লৈ মেলি যিজন ইনভেষ্টিগেটিং অফিচাৰ তেখেতৰো সাক্ষী হৈ গৈছে তাৰপিছত যিটো যিখন আছিলে আপোনাৰ য়টৰ যিখিনি ক্ৰিউ মেম্বাৰ্ছ কেপ্টেইনে হওক বা ড্ৰাইভাৰজনে হওক তাতে কি পৰিস্থিতিত ড্ৰনিং হৈ যে মৃত্যু হৈছে তাততো কোনো সন্দেহ নাই এতিয়া ফাউল প্লে হোৱা নাই বুলিতো কৰোনাৰ যে আজিলৈকে কোৱা নাই মইতো ক'তো তেনেকুৱা ৰিপৰ্ট দেখা নাই এতিয়া এই যে ফাউল প্লে শব্দটো যে আহিছে এইটো আহিছে ধৰক পুলিচ অফিচাৰজনে ক'ব পাৰে আপোনাৰ ডিউৰিং তেওঁ যেতিয়া আমাৰ ইয়াতে যেতিয়া পুলিচে কেছ ডায়েৰী লিখে তো কেছ ডায়েৰীত লাষ্টত এটা অপিনিয়ন দিয়ে একজেক্টলি তেনেকুৱা ধৰণৰ অপিনিয়ন হয়তো তেওঁ কৰোনাৰ্ছত দিব পাৰে যিটো সন্দেহ মানে যিটো আমি দেখিছোঁ আপোনাৰ ৰিপৰ্টখনত গতিকে এতিয়া কথাটো হ'ল সেই ৰিপৰ্টটো কৰোনাৰ যেটো মানি নল'বও পাৰে আপোনাৰ গতিকে সেইটো কাৰণে কৰোনাৰ এক্টে যেতিয়া কমপ্লিট হৈ যাব ইনভেষ্টিগেশ্যনটো আমি ধৈৰ্য সহকাৰে কোনো ধৰণৰ ইনফ্লুৱেঞ্চ নোহোৱাকৈ কৰোনাৰজক আগতে ৰিপৰ্টটো পাব্লিছ কৰিব দিয়ক ৰিপৰ্টটো যেতিয়া আহিব তেতিয়া আমি সেই ৰিপৰ্টখন যদি আজি আমাৰ ফেভাৰত আহে ধৰক তেওঁক যদি মাৰ্ডাৰ কৰা বুলি বা মই এটা নিগেটিভ মই এতিয়ালৈ আপুনি ইতিবাচকভাৱে কৈ আছে মই নেতিবাচকভাৱেও কৈছোঁ ছিংগাপুৰৰ নিজৰ তেওঁলোকৰ দেশৰ যিটো পৰ্যটন ইয়াক লৈ কনচাৰ্ণ বহুত চিন্তিত নহয়নে গতিকে তেওঁলোকে যদি তাত কিবা যদি মেনিপুলেটো কৰিব খোজে তেওঁলোকৰ দেশৰ ধাৰণা কাৰণ গোটেই কাৰবাৰটো তেওঁলোকৰ নিজৰ অধীনত থাকিব সভাৰেইন কাণ্ট্ৰি তাতে আমি আপুনি মই গৈ হস্তক্ষেপ কৰি ক'ব নোৱাৰিম যে এনেকুৱাকৈ হ'ব লাগিব বা এইটো ভুল হৈছে আপুনি চেলেঞ্জ কৰাটো বেলেগ কথা কিন্তু তেওঁলোকে যদি ভাবে যে এইটোত আমি এটা সুৰক্ষা বেহু গঢ়ি লোৱাটো ভাল কাৰণ জুবিন গাৰ্গ এলাপেচা মানুহ নহয় গোটেই বিশ্বই এতিয়া গম পাইছে নহয় ক'ত মৃত্যু হৈছে সেইটোও গম পাইছে গতিকে তাত যদি তেওঁলোকে নিজৰ ধৰণে চিন্তা কৰি লয় নিজৰ উদ্যোগ নিজৰ দেশ নিজৰ ইমেজক লৈ চিন্তিত হয়
সেইটোৱে আমাক বিপদত পেলাব নেকি মই সেইটোহে জানিব চাওক সেই যিটো ৰিপৰ্ট আপোনাৰ ওলাব মই আগতে মোৰ বক্তব্যত এটা কথা ৰাখিছোঁ যে সেই ৰিপৰ্টখন বা ছিংগাপুৰ গভৰ্ণমেণ্টৰ যিটো ৰিপৰ্ট ওলাব তাতে আমাৰ ইয়াতে আমাৰ বাইণ্ডিং নহয় আপোনাৰ সেইটো যে আমাৰ কোৰ্টে মানি ল'ব লাগিব তেনেকুৱা কোনো বিধান নাই কিন্তু কথাটো হ'ল যে চাওক যেতিয়া অসম পুলিচে অসমৰ দৃষ্টিকোণৰ পৰা চাইছে কাৰণ আজি চাওক কনস্পিৰেচিটো বা ষড়যন্ত্ৰটো ইয়াৰ পৰা কেনেকৈ প্ৰতিষ্ঠা হৈছিল সেইটো চাই আছে একজেক্টলি এতিয়া কথাটো হ'ল এনেকুৱা চাওক মানে গোটেই ষড়যন্ত্ৰটো যদি আমি চাব যাওঁ যিহেতু ইয়াতে ছেকশ্যন 61 আপোনাৰ ছেকশ্যন 103 105 আপোনাৰ 316 আহিছে গতিকে ইয়াতে মাৰ্ডাৰ যিহেতু মানে ষড়যন্ত্ৰ কৰি মানুহজনক মাৰ্ডাৰ কৰিছে আমি সহজ ভাষাত যদি বুজিব খোজো কেনেকৈ মাৰ্ডাৰ কৰিছে এতিয়া আমি যদি চাৰ্জশ্বিটখন পঢ়ো তেতিয়াহ'লে তাতে আমি যিখিনি কিয়দাংশ আমি এতিয়ালৈকে মানে চাৰ্টিফাইড কপিটো পোৱা নাই দুৰ্ভাগ্যবশতঃ কিন্তু যিখিনি আমি দেখিছোঁ তাতে কৈছে যে তেওঁৰ যিটো বডিত ৰিসেন্টলি আৰু এটা ৰিপৰ্ট ওলাইছে more than 330 ml এলকহল পোৱা 339 মিলিগ্ৰাম ইথানল পাইছে গতিকে আপুনি চাওক এজন মানুহ যোন কনসিয়াস তেওঁ আপোনাৰ নিশ্চয় নিজে এই কথাখিনি মই 18-19 ডিসেম্বৰ মানতেই কলো কৈছে আপুনি এই ৰিপৰ্টক যে এই কথাখিনি এনেকৈ হৈছিলে বুলি আৰু আমি মূৰত আঘাত আছে 4 mm by 4 mm আঘাতৰ সিন আছে তেখেতৰ মূৰত গতিকে আমি হেতু বাইছো কিন্তু এটো আছে কিন্তু ইয়াৰ ভিতৰত গৈ তে হেমৰেজ হোৱা নাই অৰ্থাৎ মগজুৰ ভিতৰত ৰক্তক্ষৰণ হোৱা কিন্তু ইয়াত থেতেলা খাইছে আমি যদি কোন থেতেলা খাইছে ডিউ টু ডেড ব্লো তেওঁৰ মৃত্যু হোৱা নাই মৃত্যুটো হৈছে ডিউ টু ড্ৰনিং কিন্তু কথাটো হ'ল চাওক এই যে ইমান অত্যাধিক পৰিমাণে যে এলকহল তেওঁ যে কনজিউম কৰিলে ইয়াতে যে কৈছে এটা ৰুমত তেওঁৰ লগত এজন মহিলা আসামিক 2 দিন আছিলে কন্টিনিউয়াছলি এলকহল খুৱাইছে বুলি কৈছে যেটো ৰিপৰ্ট আমি দেখিছো হে এলকহল খুৱাই মেলি ইয়টখনত উঠাইছে উঠাই লৈ গৈ পেলাই কৈছে তুমি পানীত নামা তেওঁকটো কোনেও বাধা দৃষ্টিকোণৰ পৰা অসমে চাইছে লেকিন মোৰ সময় যেহেতু বৰ সীমাবদ্ধ মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ এইখিনি কথাৰ কাৰণে মই আকৌ এবাৰ ত্ৰিদীপ 2 মিনিট মই আপোনাক দিছো আপুনি সামৰণিত আৰু কি সংযোগ কৰিব খুজিব ৰাজদীপ দা 2019-20 চন মানত নেকি অসমত গুৱাহাটীৰ জুৰুডত এবাৰ আলফাই এটা বোমা বিস্ফোৰণ কৰিছিল গ্ৰেনেড নিক্ষেপ কৰিছিল তাৰ পাছত জুবিন গাৰ্গে আলফালৈ এখন চিঠি লিখিছিল চিঠিখনত তেওঁ কৈছিল যে আমাক এতিয়া গুলি বাৰুদৰ বিপ্লৱ নালাগে আমাক এনেকুৱা বিপ্লৱ লাগে যিখন বিপ্লৱে অসমখন সেউজীয়া কৰিব যিখন বিপ্লৱে মাজুলীক বচাব কাজিৰঙাৰ গড়কেইটাক বচাব যিখন বিপ্লৱে অসমৰ উঠি অহা প্ৰজন্মটোক কৰ্মমুখী কৰিব মই ভাবো 19 ছেপ্টেম্বৰত তেখেতে আঁতৰি যোৱাৰ পাছত আৰু অসমীয়াৰ হাতত এটা সুযোগ আছিল যে আমি মাতৃভাষাটোক আৰু বেছি ভাল পোৱাৰ বিপ্লৱ এটা কৰো তেওঁ যেটো বাদ দেখুৱাই থৈ গল আমি কিতাপ পঢ়াৰ বিপ্লৱটো আকৌ এবাৰ কৰো অসমখনত অসমৰ জাতি জনগোষ্ঠী বৰ্ণভাষা সকলোৱে একেলগে থাকিব পৰা অসমখন নিৰ্মাণৰ এটা বিপ্লৱ কৰো কিন্তু মোৰ দেখি এটো দুখ লাগে আৰু মই ভাবো আমাৰ যিবোৰ সাধাৰণ মানুহ আমি এই কথাটো দেখি বৰ দুখ পাওঁ যে সেই বিপ্লৱটোৰ কৰাৰ ফলনি আমাৰ মাজৰ 2% মানুহে গৈ তেওঁ সমালোচনা কৰে তেখেতৰ জুবিন ক্ষেত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত যি অগ্ৰগতি দেখিবলৈ পোৱা যাব লাগে সেই অগ্ৰগতি দেখা পোৱা নাযায় পৰিয়ালটোৱে বাৰে বাৰে দাবী কৰি থকাৰ পাছতো ডে টু ডে হিয়াৰিং নহয় বাৰে বাৰে কথাবোৰ আলোচিত হৈ থকাৰ পাছতো এই ধৰণৰ পৰিৱেশ এটালে কথাবোৰ গুচি যায় যে পুনৰ চৰিত্ৰ হনন কৰিবলৈ আমি মৃত মানুহজনৰ ক্ষেত্ৰতো কৃপণ আনি লিখিছে আজি চৰিত্ৰ হননৰ নামে পৰা মই কিয় অংশ পঢ়ি দিছো নামি পৰা মোক আৰু আমাৰ পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আৰু জনা নজনা নতুন নতুন হঠাৎ সক্ৰিয় একাউণ্টবোৰ এনে কুটিল অভিযানৰে অংশ এইটো তেখেতে উল্লেখ প্ৰশ্ন হ'ল ইয়াৰ আঁৰত কোন কিয় এইবোৰ কৰি থকা হৈছে কাৰ কি উদ্দেশ্য সাধন হৈছে মোৰ মৌনতাক নিষ্ক্ৰিয়তা বুলি ভুল কৰা উচিত নহয় মোৰ স্থিৰতাক দুৰ্বলতা বুলি ভুল কৰা উচিত নহয় গৰিমা শইকীয়া গাৰ্গে লিখিছে আইনৰ প্ৰতি মোৰ বিশ্বাসক আপোচ বুলি ভুল কৰা উচিত নহয় গতিকে এইবাৰ সাংঘাতিক তেওঁ আকৌ কথাখিনি লিখিছে তাৰ মানে এতিয়াও তেওঁলোকো পতিয়ন যাব পৰা নাই যে কথাবোৰ নিষ্পত্তি হৈছে শেষ হৈছে আৰু আছে মানে তাৰ সাজি আৰু বহুতৰ আছে মানে নহয় ৰাজদীপ দা নহয় মানে মই প্ৰথম সময়ৰ পৰা কৈ থকা কথাটো এটাই যে গাঁৱৰ আলিয়ে পদুলিয়ে মানুহে পাতি থকা কথাটো এইটো আৰু মানুহৰ মনত থকা সন্দেহ এটা এইকেইটা যে 18-19ত কি হৈছিল এইকেইটা কথা মানুহে এতিয়ালৈকে জনা নাই গতিকে মই কেৱল এটা কথাই ক'ব খোজো এই যে ভগৱানৰ শাৰীলে লৈ যোৱা মানুহজনক জীয়াই থাকোতে অপমান অৱহেলা কৰিলে এতিয়া যদি ভগৱান ঈশ্বৰ পুত্ৰ বুলি নিজেই দাবী কৰি থকা জুবিন গাৰ্গক যদি কোনোবাই অৱহেলা কৰিব খোজে সেই ঈশ্বৰ পুত্ৰৰ আসনৰ পৰা নিজৰ জনপ্ৰিয়তাৰ প্ৰতি ভাবুকিও অহা বুলি ভাবি সেই ঈশ্বৰ পুত্ৰগৰাকীক কোনোবাই
তললৈ নমাব খোজে এই কথাবোৰ অসমৰ সাধাৰণ মানুহবোৰে ডাঙৰ মানুহবোৰৰ কথা মই নাজানো আমাৰ নিচিনা সাধাৰণ মানুহবোৰে সহ্য নকৰে আৰু যিখিনি মানুহে তেখেতৰ গান শুনি ডাঙৰ হৈছে আমিতো দিনত এবাৰ হলে এতিয়াও জুবিন গাৰ্গৰ মাতটো শুনি থাকো 3-4 শুনো গতিকে এই কথাবোৰ আমাৰ মনৰ পৰা পাহৰাব নোৱাৰে গতিকে মই শেষত এটা কথাই ক'ব খোজো 26 মই আগতেও কৈছো 26 নিৰ্বাচনটো খেলিবলৈ বিভিন্ন বিষয় আছে কাকক বিৰোধীৰ হাতত প্ৰত্যেকটো বিষয়ক লৈ ৰাজনীতি কৰক কিন্তু জুবিন গাৰ্গ নামৰ এই পবিত্ৰ আত্মাটোক পবিত্ৰ পুণ্যাত্মাটোক সত্তাটোক ৰাজনীতিৰ মাজলৈ টানি আনি নিজকে শিখা কৰ্মাৰ বংশধৰ বুলি শিখা কৰ্মাটো এতিয়া ৰূপক হিচাপে ব্যৱহাৰ কৰিব লাগে অসমৰ অসমীয়া মানুহৰ মাজত থকা বেয়া চিন্তাৰ নাম হ'ব লাগে শিখা কৰ্মাৰ বংশধৰ বুলি পৰিচয় দিয়াৰ সলনি জুবিন গাৰ্গৰ দেশৰ মানুহ হৈ থাকক গান ভাল পোৱা মানুহক ভাল পোৱা প্ৰকৃতিক ভাল পোৱা মানুহ হৈ থাকক ঠিক আছে ধন্যবাদ মই বিমল ফুকন মহন্ত 3 মিনিট সময় আপোনাক দিলো গৰিমা শইকীয়া গাৰ্গে প্ৰায় 28 মিনিট পূৰ্বে আৰু এটা আপডেট দিছে আৰু যথেষ্ট তেখেতৰ ক্ষোভ তাত প্ৰতিফলিত হৈছে এই কাৰণে হৈছে যে এই যিটো গেং এই গেংটোৰ কাম ইমানতে শেষ হোৱা নাই তাৰ মানে যেটো আমি বুজি পাইছো আৰত থাকি কোনোবাই কৰি আছে কাম আৰু তেখেতে উল্লেখ কৰিছে যে এই শিখা শৰ্মাৰ দৰে হয়তো আন আৰু বহু কিবা কিবি ডিস্ট্ৰাকশনছ আহি থাকিব মূল লক্ষ্যৰ পৰা আমি বিচলিত হ'ব নালাগে যিটো মূল লক্ষ্যৰ কথা প্ৰথম দিনটোৰ পৰা আজিৰ তাৰিখলৈ আপুনি মই এআৰ ভূঞা ত্ৰিদীপ ভাগৱতীকে প্ৰমুখ কৰি বহু লোকে এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আমি বাৰ্তাও দিছো আমি কথাও পাতিছো বিমল মই আপোনাৰ কাষলৈ আহিছো 3 মিনিট সময় আপোনাৰ বাবে চাওক মই ভাগ কৰি কথাকেইটা ক'ব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে আজিৰ তাৰিখত অধিবক্তা সমাজে যেনেদৰে কৈ আছে যে ডে টু ডে এখন কোৰ্ট আমাক লাগে আৰু চৰকাৰে ইয়াৰ ব্যৱস্থা কৰক অন্যথা আৰু সেইখন যদি নহয় তেতিয়াহ'লে এই বিশাল আকাৰৰ এখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ এটা গোচৰ তদন্ত কৰি শেষ হোৱালৈ আৰু ৰায় প্ৰদান কৰালৈ তেতিয়ালৈ হয়তো আৰু মানুহে জুবিন গাৰ্গৰ বিষয়ে পাহৰিয়ে পেলাব গতিকে ডে টু ডে কোৰ্ট লাগে আমি আজি পুনৰ কৈছোঁ আমি পূৰ্বতে এইটো কথা এইটো ষ্টুডিঅ'ৰ পৰা কৈছোঁ আজি পুনৰ কৈছোঁ যে ডে টু ডে কোৰ্টখনৰ কথা চৰকাৰে সোনকালে বিবেচনা কৰক সোনকালে বিবেচনা কৰি আবেদন কৰক কাৰণ ইয়াৰ বাবে এটা তেওঁলোকৰ কেবিনেট ডিচিশ্যনৰ প্ৰয়োজন হ'ব গতিকে যিকোনো এখন কেবিনেটত তেওঁলোকে ডিচিশ্যন লৈ তেওঁলোকে আদালতৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন কৰক এই ব্যৱস্থাটো আৰম্ভ হ'ব লাগিব চৰকাৰৰ পক্ষৰ পৰা গতিকে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা লৈ সোনকালে এই কামটো কৰাৰ বাবে তেওঁলোকে আচলতে হাত উজান দিয়ক 2 নম্বৰ কথাটোলৈ আহোঁ যে শিখা শৰ্মাই কোৱা কথাবিলাক ফেচবুকটোত দিয়া পোষ্টটোৰ পিছত যদিও আজি এজাহাৰ দিবলৈ গৈ শিল্পী সমাজে একেটা কথাটো দিনত কৈ গৈছিল যে তেওঁৰ পিছফালে কোন আছে তেওঁ পিছফালে কোনে থাকি তেওঁক আচলতে ব্যৱহাৰ কৰি আছে শিখা শৰ্মা নামৰ অনুগতকৰ কাণ্ডত বন্দুক থৈ কোনে গুলি ফুটাই আছে এইকেইটা কথা ক'বলৈ হ'লে এতিয়া আপুনি পোষ্ট মই দেখা নাই আপুনি কোৱা নিয়ম সুধিছোঁ আৰু তাত যিখিনি কথা লিখিছে সেইটো ইনডাইৰেক্টলি একেখিনি কথা ক'ব বিচাৰিছে যে মই মনে আচলতে এইটো নহয় মোৰ দুৰ্বলতা গণ্য কৰিব নালাগে অৰ্থাৎ গৰিমা শইকীয়া গাড়ীটো কোনো এটা হয়তো গুণ পাব পাৰে কোনে তেওঁ এনেকুৱা পৰ্যায়লৈ তেওঁলোকক আৰু কি দিয়ক আৰু তদন্ত কৰা সহায় হওক তেওঁলোকক চিনাক্ত কৰাত সহায় হওক ধন্যবাদ